ৰেখা বাইদেউ আপুনি আৰম্ভ কৰিব পাৰে। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মানুহ ফুলিব লাগিব বিকশী, কৰিব লাগিব পৃথিৱীখনকে স্বৰ্গীয় সুৰভিময়। আনিব লাগিব এই পৃথিৱীলৈ মহত্বৰ মহাজয়। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সকলো সুধীবৃন্দলৈ শ্ৰদ্ধাপূৰ্ণ শুভেচ্ছা জ্ঞাপন কৰি আৰু আপোনালোকৰ আশীষ শিৰত লৈ মই ৰেখা ফুকনে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সৌজন্যত অনুষ্ঠিত হোৱা আভ্যন্তৰীণ কবিতা সন্ধ্যা অনুষ্ঠানটিৰ আজিৰ দ্বিতীয় সন্ধ্যা। এই মধুৰ কাব্য সন্ধ্যাটি সঞ্চালন কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা কবি, অনুবাদক, গল্পকাৰ, প্ৰবন্ধকাৰ শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ। মোৰ এষাৰ কথাতে দায়িত্বপূৰ্ণ কৰ্মব্যস্ততাৰ মাজত আমাৰ সভালৈ আহিম বুলি প্ৰতিশ্ৰুতি দি যি বহল মনৰ পৰিচয় দিলে, তাৰ বাবে অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখা সদায় আপোনাৰ ওচৰত ঋণী হৈ ৰ'ব। আদৰিছোঁ মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সমূহ বিষয়ববীয়া সহ সদস্যবৃন্দ। আদৰিছোঁ আজিৰ সভাত কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ কৰি অনা সন্মানীয় কবি, আৰু লগতে আদৰিছোঁ আজিৰ সভাৰ দৰ্শক শ্ৰোতা মণ্ডলী। এটি অনুৰোধ, আমাৰ অনুষ্ঠানটি চলি থকাৰ সময়ত কোনো যাতে শব্দ কৰি বা কথা কৈ অনুষ্ঠানৰ গতিশীলতা নষ্ট নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনালোকে আপোনালোকৰ মাইক্ৰফোনটো বন্ধ কৰি ৰাখিব। অনুষ্ঠানটিৰ সন্দৰ্ভত যদি আপোনালোকৰ মনত কিবা প্ৰশ্নৰ উদয় হয়, তেনেহ'লে চেট বক্সত গৈ প্ৰশ্নসমূহ লিখিতভাৱে আমালৈ প্ৰেৰণ কৰিব। আমি সময় বুজি আৰু গুৰুত্ব বুজি আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া মই অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি শ্ৰীযুতা সুৰেয়া জাহান ডাঙৰীয়ানীক এটি শুভেচ্ছামূলক বাণী দিবলৈ অনুৰোধ জনালোঁ। বাইদেউ। বাইদেউ। ধন্যবাদ ৰেখা। শুনা পাইছা? হয়, শুনিছোঁ। জয় জয়তে আজিৰ আমাৰ মুম্বাই স্বৰ্ণ শাখাৰ কবিতাৰ এক সন্ধ্যা আভ্যন্তৰীণ কবিসকলৰ অনুষ্ঠানত মই আমাৰ কাব্যানুৰাগী আজি উপস্থিত সকলো দৰ্শক মণ্ডলীক মই অশেষ ধন্যবাদ আৰু সাদৰ সম্ভাষণ জনালোঁ। আমাৰ অনুষ্ঠানত আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকা আমাৰ বিশিষ্ট অতিথি শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়াক মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এজন সু-সাহিত্যিক, কবি, গল্পকাৰ, অনুবাদক আৰু তেখেতে এতিয়া বৰ্তমান জনাত তেখেতে 100 জন কবিৰ অসমীয়া কবিতা অনুবাদ ইংৰাজীলৈ কৰিছে। এই সময়ছোৱাত তেখেতৰ ইমান ব্যস্ততাৰ মাজত তেখেতে আমাক এইকণ সময় দি আমাৰ সভাত সঞ্চালক ৰূপে উপস্থিত থকাৰ বাবে আমি সকলোৱে অতি কৃতজ্ঞ হৈছোঁ। ধন্যবাদ শইকীয়া ডাঙৰীয়া। এই সভাত আপোনাক অশেষ শুভেচ্ছা সহ মই স্বাগতম জনালোঁ। আজি আমাৰ এই অনুষ্ঠানটিত আমাৰ অতি আদৰণীয় আৰু মাননীয় সভ্যসকল, আজীৱন সভ্যসকল যিসকলে আজি যোগদান দিব কবিতাৰ এফাকিৰে, সেয়া শ্ৰীমতী হিৰণ ভূঞা, শ্ৰীমতী দেৱিকা বৰপূজাৰী, শ্ৰীযুত অজিত হাজৰিকা, শ্ৰীমতী নীলুফা য়াছমিন আৰু শ্ৰীযুত
দেৱব্ৰত চক্ৰৱৰ্তী তেখেতক মই এই সভালৈ আমন্ত্ৰিত কৰি স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানত তেখেতসকলৰ কবিতাৰ বৰষুণত তিতি আমি উপভোগ কৰিম তেখেতসকলৰ কবিতা। এই সভাত মই বাকী আমাৰ যিসকল মাননীয় সদস্য যোগদান দিছে আৰু অসম আৰু প্ৰবাসী অসমীয়া কাব্যনগৰী দৰ্শক শ্ৰোতা মণ্ডলীক মই অশেষ ধন্যবাদ সহ এই সভালৈ স্বাগতম আৰু শুভেচ্ছা জনালো। বৰ্তমান পিছৰ কাৰ্যসূচী নহয়, তাৰ আগতে মই যদি ধন্যবাদ নজনাও আমাৰ সহ সম্পাদক শ্ৰীযুত ধ্ৰুৱ বৰ্মন, যিজনে আমাৰ এই সম্পূৰ্ণ অনুষ্ঠানটোৰ কাৰিকৰী দিশটো চম্ভালিব, আৰু আমাৰ অতি উৎসাহী আহ্বায়িকা ৰেখা ফুকন, আৰু লগতে এই সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াব শ্ৰীমতী কৰবী আচাৰ্য, তেওঁলোক তিনিওকে মই শুভেচ্ছা সহ এই সভালৈ আদৰণি জনালো। এতিয়া পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিবলৈ আমাৰ আহ্বায়িকা শ্ৰীমতী ৰেখা ফুকনক মই অনুৰোধ কৰিলো। ধন্যবাদ। ধন্যবাদ বাইদেউ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি গীত জুৰে যাক বালি মাহী, সৰু সৰু আলি, ঐ সৰু সৰু আলি। এয়া সোণগুটি চপোৱাৰ আঘোণৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই নাঙলৰ শিৰলুত সপোন অঁকা কৃষকৰ আশাক বাস্তৱত পোৱাৰ বতৰ। পথৰুৱা ঠেক আলিবোৰেদি কান্ধত বিৰিয়ালৈ ডাঙৰি কঢ়িয়া ছবিখন, নতুবা আঘোণমহীয়া মিঠা ৰ'দ চেঙাৰ আমেজ লৈ দাৱনীসকলে পথাৰৰ মাজতে কলপাতত ৰবাব টেঙা, লোণ, জলকীয়াৰে জুতি লোৱাৰ নামেই যেন হ'ল আঘোণ। গাঁৱে চুবুৰীয়ে ন সাজ লগে খোৱাৰ বতৰেই হৈছে আঘোণ। আঘোণ মানেই হেমন্তৰ হালধীয়াৰে সৈতে পথাৰৰ সোণোৱালী সংপৃক্ত হৈ পতা ৰঙৰ মেলা। ঘৰে ঘৰে মেটমৰা ভঁৰাল, চোতালত খেৰৰ পথ পাহাৰ, ধাননি পথাৰত চেচু খন্দা, নৰাৰ পেঁপা বজোৱা, লেচেৰি বুটলা আদি আনন্দময় সময়ৰ নামেই হৈছে আঘোণ। আঘোণৰ মিঠা অনুভৱ মায়ানগৰী মুম্বাইত বুকুত সাৱটি আহক আজি সন্ধিয়াটি আমি আমন্ত্ৰণ কৰি অনা কবিসকলৰ কবিতা পাঠ উপভোগ কৰোঁ। আজিৰ আমাৰ কবিতা সন্ধ্যা অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা তাৰিণী শইকীয়া ডাঙৰীয়াক আমি সাদৰেৰে সম্ভাষণ জনাইছোঁ। আমাৰ অনুষ্ঠানটি সঞ্চালন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, অনুবাদক শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়াই এটি মই চমু পৰিচয় আপোনাৰ খবৰ আগতে দাঙি ধৰোঁ। 1964 চনত তেজপুৰত জন্মগ্ৰহণ কৰা শ্ৰীযুত তাৰিণী শইকীয়াদেৱৰ পিতৃৰ কৰ্মস্থান আছিল নেফাত, এতিয়াৰ অৰুণাচল প্ৰদেশ। নাহৰকটীয়াত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি 1981 চনত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1983 চনত জগন্নাথ বৰুৱা কলেজ যোৰহাটৰ পৰা তেখেতে বিজ্ঞান শাখাত প্ৰাগ বিশ্ববিদ্যালয়, আৰু 1985 চনত দুলীয়াজান কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লৈ 1988 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শইকীয়াদেৱে পিছলৈ টিংখং মহাবিদ্যালয়ত ইংৰাজী বিষয়ত অধ্যাপক হিচাপে যোগদান কৰে। 1992 চনত অসম লোকসেৱা আয়োগৰ অধীনত হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিত্ত বিভাগত এতিয়া ৰাজ্যিক পণ্য আৰু সেৱা কৰ বিভাগত যোগদান কৰি বৰ্তমান পণ্য আৰু সেৱা কৰ বিভাগৰ অসম চৰকাৰৰ সহকাৰী কৰ আয়ুক্ত। ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্বশীল পদত থাকিও তেখেতে কৰ্মব্যস্ততাৰ মাজত সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। ছাত্ৰ অৱস্থাৰ পৰাই লিখা মেলা কৰা শইকীয়াদেৱৰ গল্প, কবিতা, প্ৰবন্ধ, ভ্ৰমণ কাহিনী
অসমৰ বিভিন্ন কাকত আলোচনীত সিঁচৰিত হৈ আছে। তেখেতৰ লিখনিসমূহ সংকলিত ৰূপত গৃহমুখী সুবাসিত লগ্ন আৰু অন্যান্য ৰচনা নামেৰে নামাকৰণ কৰি বিতান প্ৰকাশনে 2018 চনত প্ৰকাশ কৰি উলিয়াইছে। বৰ্তমান স্বাধীনোত্তৰ কালৰ পৰা সাম্প্ৰতিক কাললৈ 100জন কবিৰ এটাকৈ অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰাৰ কামত তেখেত ব্যস্ত হৈ আছে। সাৰুৱাকৈ আৰু ৰস ৰচনা কৰি পাঠকৰ মনত আনন্দ দিয়া তেখেতৰ প্ৰবন্ধবোৰৰ আন এটা বৈশিষ্ট্য। আনহাতে ধেমেলীয়া কথাৰে খন্তে খন্তে শ্ৰোতাৰ মনত সাজ বহুৱাই পুলকিত কৰিব পৰা শইকীয়া ডাঙৰীয়াৰ আন এটা চৰিত্ৰৰ বৈশিষ্ট্য। এনে এজন গুণী ব্যক্তি আমাৰ মাজত পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো। মই তেখেতক আজিৰ সভাৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য শীৰ্ষক এটি চমু বক্তব্য দাঙি ধৰি এটি কবিতা পাঠেৰে আমাক অনুৰোধ জনালো। ধন্যবাদ ৰেখা। ধন্যবাদ। ইমানবোৰ প্ৰশংসাৰ মই যোগ্য আচলতে নহয়। লিখা মেলা কৰাটো সৰুৰে পৰা মোৰ এটা হবি আৰু পিছলৈ সাহিত্যৰ ছাত্ৰ হৈ ইয়াত মনোনিৱেশ কৰাত মোৰ বাবে অলপ সুযোগ বেছিকৈ আহিল। গতিকে প্ৰকৃততে লিখা মেলা সাহিত্যৰ বিভিন্ন অংগলৈ বিভিন্ন কৌশলেৰে মই খুব শেহতীয়াকৈ আৰম্ভ কৰিছোঁ। আৰু মই এতিয়াও ভাবোঁ যে মই এজন ছাত্ৰহে সাহিত্যৰ এই বিশাল পৃথিৱীখনত, কবিতাৰ এই বিশাল পৃথিৱীখনত আৰু গদ্যৰ এই বিশাল পৃথিৱীখনত। গতিকে এতিয়ালৈকে মই ভাবোঁ মোৰ প্ৰয়াস চলি আছে। মোৰ কেতিয়াবা দুখ লাগে মই আজিলৈকে ভাল কবিতা এটা লিখিব নোৱাৰিলোঁ, আজিলৈকে ভাল গল্প এটা লিখিব নোৱাৰিলোঁ, কিন্তু প্ৰচেষ্টা মোৰ অব্যাহত আছে আৰু কিমান দিন থাকিব নমৰালৈকে সেইখিনি থাকিব। কাৰণ মানে সাহিত্যৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কেথাৰচিছ। এৰিষ্টটলে যিটো কৈছে কেথাৰচিছ, নিহৰণ, আমাৰ অন্তৰৰ আৱেগবোৰ এই সাহিত্যৰ পাঠৰ যোগেদি আমাৰ অন্তৰৰ পৰা ওলাই যায়। যেনেকৈ আমি বিয়োগান্ত নাটক এখন দেখাৰ পিছত শেক্সপিয়াৰৰ আমাৰ মনত থকা সকলো উদ্বেগ, উদ্দীপনা, ইমোশ্যন সেইখিনি ওলাই যায়। ইয়াকে কেথাৰচিছ বুলি কয়। আজি সঞ্চালকৰ এটা গুৰু দায়িত্ব দিছে, এনেকুৱা এখন জীপাল বাকৰিত কবি, কবিতা এইখিনিহে গুৰুত্বপূৰ্ণ। সঞ্চালক গৌণ, এজন গৌণ ব্যক্তি। তথাপিও অনুষ্ঠানটো জীপাল কৰি ৰাখিবলৈ মোৰ প্ৰচেষ্টা অব্যাহত থাকিব। আৰু এতিয়া ৰেখাই মোক ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ দিলে, অসমীয়া ৰোমান্টিক কবিতাৰ ৰোমান্টিক কবিতা সকলোৱে ভাল পায় আৰু ৰোমান্টিক কবিতাৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। এতিয়া সাধাৰণতে এজন পাঠকে ৰোমান্টিক শব্দটো শুনাৰ লগে লগে ভাবি ল'ব প্ৰেমৰ কবিতা। সেইটোতো আচল নহয়। প্ৰথমে আমি আমাৰ অসমীয়াৰ কবিতাৰ যিটো ধাৰা সেইটো চাওঁ আহক চমুকৈ। অসমীয়া কবিতাৰ বয়স 1000 বছৰৰো অধিক হৈছে এতিয়া। অসমীয়া কবিতা নৱম শতিকাতে আৰম্ভ হৈছে। গতিকে এই কবিতাৰ ধাৰাটোক আমি তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। এটা হৈ গ'ল প্ৰাচীন যুগৰ কবিতা, যিটো ধৰক নৱম শতিকাৰ পৰা নৱম শতিকাৰ পৰা আৰম্ভ হৈ 1400 শতিকাত শেষ হৈছে। দ্বিতীয়টো হৈছে মধ্যযুগৰ কবিতা, 15 শতিকাৰ পৰা আৰম্ভ হৈ 19 শতিকাত শেষ হৈছে। আৰু আনটো হ'ল আধুনিক যুগৰ কবিতা, যিটো 20 শতিকাৰ পৰা আৰম্ভ হৈছে। এই আধুনিক যুগৰ কবিতাক আমি তিনিটা ভাগত আকৌ ভাগ কৰিব পাৰোঁ: উন্মেষ কাল, ৰমন্যাসিক কাল আৰু যুদ্ধোত্তৰ কাল। যুদ্ধোত্তৰ কাল মানে আমাৰ প্ৰথম বিশ্বযুদ্ধৰ পাছৰ কালছোৱা।
গতিকে এই তিনিটা বিশেষ ভাগত আমি অসমীয়া কবিতাৰ 1000 বছৰ ভাগ কৰিব পাৰোঁ। এই ৰমন্যাসিক কবিতা বা ৰোমান্টিক কবিতাৰ ধাৰাটো আৰম্ভ হৈছে 19 শতিকাৰ পৰা। 19 শতিকাৰ শেষৰ দশক বুলি ক'ব পাৰি। তাৰ আগৰখিনি আমি উন্মেষ কাল বুলি ধৰিব পাৰোঁ। উন্মেষ কাল 19 শতিকাৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ সকলোৰে যে এই 19 শতিকাৰ আৰম্ভণিটো অসমৰ ইতিহাস দুৰ্যোগপূৰ্ণ সময়, ৰাজনৈতিক বিভিন্ন দিশত। কাৰণ 1824 চনত ইয়াণ্ডাবু সন্ধি হ'ল, 1826 চনত আহিল, আহোম ৰাজ্য পতন হ'ল, আহোম ৰজাৰ পতন, আমি ব্ৰিটিছ শাসনৰ অধীনত। তাৰপিছত বাংলা ভাষা আহিলে, আমাৰ ওপৰত জাপি দিয়া হ'ল। গতিকে এই সময়খিনিত আমাৰ দুৰ্যোগেৰে পাৰ হৈছে। গতিকে এই সময়খিনিত 19 শতিকাৰ আৰম্ভণিৰ পৰা ধৰক আপুনি 1950 চনলৈ আমাৰ সাহিত্যৰ জগতখন নিথৰ হৈ গৈছিল। তথাপিও ৰামধেনু যুগত কবিতাৰ উকমুকনি হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত জোনাকী যুগত ৰোমান্টিক কবিতা আহি পৰিল। ৰোমান্টিক কবিতাই নিজৰ ৰূপত অসমীয়া কবিতাৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ধৰিলে। অসমীয়া ৰোমান্টিক কবিতা মই ক'ম যে ইংৰাজী ৰোমান্টিক কবিতাৰ প্ৰতিহৰণ। এইকাৰণে প্ৰতিহৰণ, ইংৰাজী ৰোমান্টিক কবিতাৰ যুগ আমাৰ অসমীয়া ৰোমান্টিক যুগতকৈ আগতে হৈছে, আমাৰ পিছতহে হৈছে। সেই সময়ত আমাৰ যিখিনি শিক্ষিত যুৱক আছিলে, যুৱতী আছিলে, কলিকতাত পঢ়িছিলে, তেওঁলোকে এই সুযোগত গল্ডেন ট্ৰেজাৰী বুলি এখন ইংৰাজী কবিতাৰ সংকলন আছে, সেইখন পঢ়িব পোৱাৰ সুবিধাৰ বাবে তেওঁলোকে বিভিন্ন কবিতাৰ লগত পৰিচয় হ'ল সেই ৰোমান্টিক কবিসকলৰ সৈতে। গতিকে তেওঁলোকে সেইখিনিৰ সৈতে যোগাযোগত আহি নিজস্ব শৈলীৰে, নিজস্ব পটভূমিত কবিতা লিখিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ কবিতাৰ যিখন বাকৰি সেইখন শ্ৰীবৃদ্ধি কৰিবলৈ ধৰিলে। গতিকে সেইবাবেই মই অসমীয়া ৰোমান্টিক কবিতা ইংৰাজী ৰোমান্টিক কবিতাৰ প্ৰতিহৰণ বুলি কৈছোঁ। প্ৰতিহৰণ বুলিহে কৈছোঁ, মই অনুসৰণ বুলি কোৱা নাই। কাৰণ যিখিনি কবিয়ে নিজৰ শৈলীৰে, নিজৰ প্ৰকাশভংগীৰে কবিতা শ্ৰীবৃদ্ধি কৰিলে সেইখিনি সঁচাই মানিবলগীয়া। ৰোমান্টিক কবিতাৰ, অসমীয়া ৰোমান্টিক কবিতাৰ বা যিকোনো ৰোমান্টিক কবিতাৰ প্ৰধান লক্ষণ হ'ল এটা বিশেষ মনোভংগীৰে ভাৱধাৰা প্ৰকাশ কৰা, যিকোনো বস্তুক লৈ। আৰু ৰোমান্টিক কবিতাৰ প্ৰধান প্ৰকৃতি আৰু প্ৰকৃতিৰ উপাদান, ঈশ্বৰে সৃষ্টি কৰা চাৰিবিধ জীৱ, ধৰক উৰণ, বুৰণ, ভ্ৰমণ, গজন বুলি কয়। এই চাৰিবিধ বস্তুৰ ঈশ্বৰে সৃষ্টি কৰাৰ ওপৰত উপাদান হিচাপে লৈ আমাৰ অসমীয়া কবিসকলে কবিতা লিখিবলৈ আৰম্ভ কৰিলে। উদ্দেশ্য আছিল কল্পনাৰ যোগেদি সেই বস্তুখিনিক ভালদৰে উপলব্ধি কৰি কবিতাৰ লালিত্য সৃষ্টি কৰা। গতিকে সেইখিনিত আমাৰ কবিসকল সফল হৈছিল। বিভিন্ন উপাদানৰ কবিতা আমি পঢ়িবলৈ পাইছিলোঁ, গছ, গোলাপ, বিভিন্ন ধৰণৰ ঈশ্বৰৰ উপাদানবোৰ, সেইবোৰ এধাৰ ৰূপত আমাৰ কবিয়ে লিখিবলৈ আৰম্ভ কৰিলে। আৰু এটা বৈশিষ্ট্য হ'ল ৰোমান্টিক কবিতাৰ প্ৰেম আৰু বিষাদ। প্ৰেম আৰু বিষাদৰ অনেক কবিতা আমি পঢ়িবলৈ পালোঁ। গতিকে প্ৰেম আৰু বিষাদ এটা লক্ষণ বা এটা বৈশিষ্ট্য। আৰু এটা বৈশিষ্ট্য হৈছে সাধাৰণ মানুহৰ জীৱনক লৈ লিখা কবিতা। বিষয়বস্তুবোৰ এজন সাধাৰণ মানুহৰ প্ৰতি হ'ল, ধৰ্মৰ পৰা আঁতৰি আহিলে,
ধৰ্মৰ পৰা আঁতৰি আহি সাধাৰণ মানুহেই হৈ গ'ল উপাসনাৰ থল। গতিকে এই সাধাৰণ মানুহৰ থকা দুখ সুখ এইবোৰ কথা লিখিব পৰা এইবোৰক লৈ কবিতা লিখা আৰম্ভ হৈ গ'ল। প্ৰেম আৰু বিষাদৰ বাবে অনেক কবিতা আছে। প্ৰেমক এটা মাত্ৰা প্ৰদান কৰি আমাৰ কবিসকলে বহুত ওপৰলৈ লৈ গ'ল। প্ৰেমত শব্দবিলাক অহা নাই নেকি বাৰু? নাই, তাৰিণী দা কিজানি অসুবিধা হ'ল নেকি কিবা? নাই হোৱা নাই, ইয়াৰ পৰা পজ হৈ গৈছে। হয়, পুৰা পজ হৈ নেটৰ গৈছে। প্ৰব্লেম নেকি? তেওঁৰ নেটৰ প্ৰব্লেম হ'ব পাৰে। তেখেতক তাৰিণী চৌধুৰীক ফোন এটা কৰি সোধা, ৰেখা বা ধ্ৰুৱ। তেখেতৰ নাম্বাৰটো মোৰ তাত নাই। ৰেখা বাইদেউ আপুনি ফোন কৰি দিব নেকি? দেখুৱাইছে দেখোন। মই নাম্বাৰটো দিছোঁ, লওকচোন। হেল্ল'। ধ্ৰুৱন, তোমাক নম্বৰটো ৰেখাই দিছে, তুমিয়ে ফোনটো কৰি দিয়াচোন। ৰেখাই ওলাই আহিব, অসুবিধা হ'ব আকৌ। হয় হয় হয়, মই ফোন কৰি মই আছো। নাম্বাৰটো দিছোঁ, শুনিছেনে আপুনি? নহয়, মই কৰিলো, তেখেতে ৰিকানেক্ট কৰিছে আকৌ। ওকে ওকে। নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে তেখেতৰ। হয়, নেটৱৰ্কৰ প্ৰব্লেম বুলি কৈছে। তেখেতে কানেক্ট কৰি আছে বুলি কৈছে। জইন কৰিছে তেখেতে। মই ডিছকানেক্ট হৈ গৈছিলোঁ যান্ত্ৰিক বিজুতিৰ বাবে। আকৌ মোক দেখিছেনে, শুনিছেনে? শুনিছেনে? শুনিছো। শুনিছো। ঠিক আছে।
গতিকে মই কৈ আছিলোঁ ৰোমান্টিক কবিতাৰ কেইটামান বৈশিষ্ট্য, তাৰ ভিতৰত প্ৰেম আৰু বিষাদৰ বিষয়ে শেহতীয়াকৈ কৈ আছিলোঁ। আৰু গণেশ গগৈ কবিতা বা যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাবোৰ যদি আপোনালোকে পঢ়ে, তেতিয়া প্ৰেম আৰু বিষাদৰ জৰিয়তে তেওঁলোকে কবিতাৰ ৰোমান্টিক ধাৰাটো আগুৱাই লৈ গৈছিল। আৰু অনেক বৈশিষ্ট্য আছে ৰোমান্টিক কবিতাত, সেইখিনি আপোনালোকে জানে। নলিনীবালা দেৱীয়ে অতীন্দ্ৰিয়বাদৰ ওপৰত লৈ তেখেতে কবিতা লিখিছিল, আৰু তেখেতৰ কবিতাবোৰ এটা সম্পদ বুলি মই ভাবোঁ অসমীয়া কবিতাৰ। কাৰণ সকলো সৌন্দৰ্য তৃষ্ণাত তেখেতে বাদ দিছিল, প্ৰেম বাদ দিছিল, ঈশ্বৰক তেখেতে আৰাধনা কৰিছিল, আৰু তেখেতৰ ঈশ্বৰৰ সৈতে বিলীন হ'বলৈ যি প্ৰয়াস আৰু সেইক লৈ তেখেতে কবিতা লিখিছিল। গতিকে এইখিনিয়েই অসমীয়া ৰোমান্টিক কবিতাৰ মুখ্য বৈশিষ্ট্য। মানে এটা সৰু বস্তুক লৈ সেই বস্তুটোক কবিতাৰ জৰিয়তে, নিজৰ শৈলীৰ জৰিয়তে, নিজৰ শব্দৰ জৰিয়তে এটা সৌন্দৰ্য প্ৰদান কৰাই হ'ল অসমীয়া ৰোমান্টিক কবিতাৰ এটা বিশেষ বৈশিষ্ট্য। কিটছে কৈছিল, আপোনালোকে জানে, এ থিং অফ বিউটি ইজ জয় ফৰ এভাৰ। গতিকে ইয়াকে কৈ মই সময় অপচয় নকৰোঁ, থুলমূলকৈ ক'লোঁ। ৰোমান্টিক কবিতা মানে কি সকলোৱে জানে। গতিকে মই মোৰ চমু সীমিত জ্ঞানেৰে যিখিনি ব্যক্ত কৰিলোঁ সেইখিনি কৈ মই সামৰিছোঁ। এতিয়া মোক এটা কবিতা পাঠ কৰিবলৈ দিছে। মোৰ কবিতাটো মই ভাবিছিলোঁ মোৰ এটা অসমীয়া কবিতাই প্ৰথমে পাঠ কৰিম, কিন্তু মই ভাবিলোঁ এটা নিজৰ অনুবাদিত মোৰ ইংৰাজী কবিতাই আজি পাঠ কৰোঁ। এম আই অডিবল? শুনি আছেনে? কবিতাটোৰ শিৰোনাম দি ছেকেণ্ড কামিং। উইলিয়াম বাটলাৰ ইয়েটছ, তেখেতে আয়াৰলেণ্ডৰ কবি, 1919 চনতেই এই প্ৰখ্যাত কবিতাটো লিখিছিল। এতিয়া ছেকেণ্ড কামিং বুলি কোৱাৰ লগে লগে আমাৰ মনত হয় হোৱাট ইজ ফাৰ্ষ্ট কামিং, সেইটো বাৰু মই পিছলৈ ক'ম। তেখেতৰ কবিতাটোৰ শিৰোনাম আছিল দি ছেকেণ্ড কামিং। গতিকে সেইটো মই পাঠ কৰি দিছোঁ। মোৰ কণ্ঠ অলপ আজি প্ৰব্লেম হৈছে, আপোনালোকে মোক ক্ষমা কৰিব। Turning and turning in the widening gyre, the facon cannot hear the faconer. Things fall apart, the center cannot hold. Mere anarchy is loosed upon the world. The blood-dim tide is loosed, and everywhere the ceremony of innocence is drowned. The best lack all conviction, while the worst are full of passionate intensity. Surely some revelation is at hand. Surely the second coming is at hand. The second coming, hardly are those words out, when a vast image out of Spiritus Mundi troubles my sight, somewhere in sense of the desert, a shape with lion body and the head of a man, a gaze blank and pitiless as the sun, is moving its slow thighs, while all about it real shadows of the indignant desert birds. The darkness drop again, but now I know that 20 centuries of stony sleep were vexed to nightmare by a rocking cradle. And what rough beast, its hour come round at last, slouches towards Bethlehem to be born. So this is a beautiful poem, and one of the famous poem by William Butler Yeats. He wrote this poem in the year 1919. গতিকে এইটো যদি ছেকেণ্ড কামিং হয়, ফাৰ্ষ্ট কামিং কি? প্ৰথমে ফাৰ্ষ্ট কামিং হৈ গ'ল যীশুখ্ৰীষ্টৰ জন্ম। যীশুখ্ৰীষ্টৰ জন্ম হৈছিল, তাক বাইবেলত আৰু খ্ৰীষ্টধৰ্মীয় লোকসকলে ইয়াক প্ৰথম কামিং বুলি কয়, প্ৰথম আগমন বুলি কয়। আৰু যীশুখ্ৰীষ্টৰ এই ধৰালৈ আগমন হৈছিল মানুহক মুক্তি দিয়াৰ, মানুহক দুখ যন্ত্ৰণাৰ পৰা মুক্ত কৰা। গতিকে তেওঁৰ আগমন আছিল সুখদায়ক। কিন্তু এই কবিতাটোত যীশুখ্ৰীষ্টৰ বাইবেলত
লিখা আছে যে যীশু খ্ৰীষ্ট আকৌ আহিব এটা জেনেৰেশ্যন বা এটা সভ্যতাৰ শেষত যীশু খ্ৰীষ্ট আকৌ জন্ম হ'ব। কিন্তু ইয়াত কবিয়ে এটা সুখদায়ক ছবি দেখা নাই সেই ছেকেণ্ড কামিঙত। তেওঁ এটা পশুহে দেখিছে নৰসিংহৰ ৰূপত। আৰু ইয়াত এটা লেটিন টাৰ্ম আছে স্পিৰিটাছ মাণ্ডি, এইটো এটা লেটিন আমেৰিকান ফ্ৰেজ, এইটো তেওঁ ব্যৱহাৰ কৰিছে। স্পিৰিটাছ মাণ্ডি হ'ল কালেক্টিভ কনচিয়াছনেছ অফ হিউমেনিটি। গতিকে সেইটো ব্যৱহাৰ কৰিছে। আৰু এই কবিতাটোৰ বহুলভাৱে চৰ্চা হৈছিল তেতিয়াৰ পৰা, কণ্ট্ৰভাৰ্চিয়েলো হৈছিল, কিন্তু এইটো এটা পিছলৈ বিখ্যাত কবিতা বুলি সকলোৱে জানে। পাঠ্যক্ৰমতো আছে, MA পাঠ্যক্ৰমত আছে, BA পাঠ্যক্ৰমত আছে, আৰু বিভিন্ন বিশ্ববিদ্যালয়ত এই কবিতাটোৰ চৰ্চা আছে, বিষয় হিচাপে গ্ৰহণ কৰিছে। তাকেই মই এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ। মোৰ যি দুটা কবিতা মোৰ কিতাপখনত আছে, কিতাপখনত প্ৰকাশ কৰিছে, তাত এইটো কবিতাও আছে। এই কবিতাটোৰ মই এতিয়া আপোনালোকক তাৰ অনুবাদটো শুনাই দিছোঁ। বিস্তাৰিত দ্বিতীয় আগমন, মূল উইলিয়াম বাটলাৰ ইয়েটছ, অনুবাদ তাৰিণী শইকীয়া। বিস্তাৰিত চকৰিত ঘূৰি ঘূৰি হেন চৰায়ে শুনা নোপোৱা হয় হেনচোৱা। বয় বস্তু চেদেলি ভেদেলি হৈ সৰি পৰে, কেন্দ্ৰৰ নিয়ন্ত্ৰণ হৈ পৰে বিকল, কেৱল অৰাজকতা বিদ্যমান পৃথিৱীখনত। তেজৰ জোৱাৰ ভাটাৰ হেন্দোলনি চাৰিদিশে, সৰলতাৰ উৎসৱ সমূলি ডুব যায়, সৰ্বশ্ৰেষ্ঠই হেৰুৱাই প্ৰত্যয়। নিকৃষ্টতম প্ৰবলতাৰে হৈ পৰে দুৰ্বাৰ, নিশ্চিতভাৱে কিবা এটা প্ৰকট হৈ পৰে, নিশ্চিতভাৱে দ্বিতীয় আগমন প্ৰকট হৈ পৰে। দ্বিতীয় আগমন, কদাচিত যেতিয়া এই শব্দটি ওলাই আহে, মানুপোচিত চেতনাৰ বৃহৎ ছায়াই মোৰ দৃষ্টিত কৰে আমনি। বালিময় মৰুভূমিৰ এঠাইত নৰসিংহ আকাৰ সদৃশ জীৱ এটাই তধা লাগি চায়। নিৰ্নিমেষ দৃষ্টি আৰু সূৰ্যৰ দৰে নিকৰুণ সি, উৰু লৰাই হামুকীয়া গতিৰে আগবাঢ়ে। তাৰ ছায়াত ধলং পলং হৈ পৰে ৰুষ্ট মৰুভূমিৰ পক্ষীকুল, আন্ধাৰ আকৌ নামে। অথচ মই গম পাওঁ শিলপৰি কপৌহোৱা কুৰি শতিকাত এতিয়া শিলাময় দোলন ধৈৰ্যাত দুস্বপ্নত হাইৰাণ। কি যে এক ৰুক্ষ পশু অৱশেষত এই সন্ধিখনত গোজা মাৰি আগুৱাই আহে বেথেলহামক উপজিবলৈ। নমস্কাৰ। ধন্যবাদ। এতিয়া আমি কবিতা পাঠ কৰিবলৈ সাজু নহয় জানো? প্ৰথমে মই আমন্ত্ৰণ জনাইছো কবিতা পাঠ কৰিবলৈ ধীৰেন। শুনা পাইছেনে? শুনিছেনে বাৰু? হয়, শুনি আছো আমি। হয় হয়। প্ৰথমে মই আমন্ত্ৰণ জনাইছো কবিতা পাঠ কৰিবলৈ হিৰণ ভূঞা ডাঙৰীয়ানী। বাইদেউ আপুনি সাজু হওক, মই আপোনাৰ চমু পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো। অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ কবিতা সন্ধ্যাৰ আহ্বায়িকা তথা মুম্বাই স্বৰ্ণ শাখাৰ ত্ৰৈমাসিক মুখপাত্ৰ মহাবাহুৰ সম্পাদিকা স্বতন্ত্ৰ লেখিকা হিৰণ বাইদেউ নলবাৰী আৰু নলবাৰীৰে বোৱাৰী আৰু বৰ্তমান নবী মুম্বাইৰ বাসিন্দা। তেখেতৰ প্ৰকাশিত স্বৰচিত কবিতাপুথি কুকুলা সাগৰ 2017 চনত আৰু জীৱন নদী 2021 চনত প্ৰকাশ পাইছে। আনহাতে দুখন অনুবাদ গ্ৰন্থ তেখেতৰ প্ৰকাশৰ কথা। তেখেতৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সংকলন লেখক ডক্টৰ নবীন চন্দ্ৰ বৰ্মন 2021 চনত প্ৰকাশ পাইছে। বিভিন্ন বঁটাৰে পুৰস্কৃত বাইদেউৰ ছাত্ৰী অৱস্থাৰ পৰাই অগ্ৰদূত, আমাৰ অসম আদি বাতৰি কাকত আৰু বিভিন্ন আলোচনী, গল্প, প্ৰবন্ধ আদি প্ৰকাশ কৰি উলিয়াইছে। শ্ৰোতা দৰ্শক মণ্ডলী, আহক আমি বাইদেউৰ কবিতা পাঠ উপভোগ কৰোঁ। বাইদেউ,
আপোনাক কবিতা পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ আটাইলৈকে, ধন্যবাদ ৰেখা। আজিৰ সভাৰ সঞ্চালক ডাঙৰীয়া শ্ৰীযুত তাৰিণী শইকীয়ালৈ মই শুভ সন্ধিয়া জ্ঞাপন কৰি নমস্কাৰ জ্ঞাপন কৰিলোঁ। আৰু আজি মই কবিতাটো পাঠ কৰিব লোৱা কবিতাটোৰ শিৰোনাম বধিদ্ৰুমৰ সন্ধান। প্ৰদীপ উজ্জ্বলিত হয় তমসাক নাহি, পোহৰ মানে সাহস আৰু প্ৰেম, জ্ঞানে উৰ্বৰা কৰে বিবেকক, নতুন পৰিকল্পনা আৰু প্ৰতিৰক্ষাৰ বাবে লাগে প্ৰত্যয়, ভাল মানুহৰ মন উৰ্বৰা, প্ৰতিদিন জ্বলাই হিয়াৰ বন্তি, প্ৰতিটো দিন বেয়া বা ভাল, কিন্তু প্ৰতিদিনেই দিয়ে পথৰ সন্ধান, জ্ঞান বৃক্ষৰ ছাদ জিৰালেও সমৃদ্ধ হয় বিবেক, তুলসী তলৰ বন্তি গছিয়ে আনক পোহৰাই নিজক আন্ধাৰত ৰাখি, নিজৰ বাবে নহয় আনক উজ্বলাব পৰাটোহে প্ৰদীপৰ তৃপ্তি, সূৰ্যৰ পোহৰে নোৱাৰে আঁতৰাব অন্ধকাৰ বিবেক বুদ্ধিৰ, জ্ঞানৰ বন্তি উজ্বলি উঠক মন মন্দিৰত, জীৱন সমৃদ্ধ হলে সুস্থ স্বাস্থ্য আৰু সুন্দৰ হৃদয়ৰে প্ৰতিজনে হ'ব পাৰে একোজোপা বধিদ্ৰুম। ধন্যবাদ। ধন্যবাদ বাইদেউ। এতিয়া শইকীয়া ডাঙৰীয়াক কবিতাটোৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। কবিতাটোৰ শিৰোনামা বাইদেউ, ভূঞা বাইদেউ, অতি সুন্দৰ। ৰাজপ্ৰসাদৰ পৰা সিদ্ধাৰ্থই ৰথাৰথীৰ লগত সাৰথীক লৈ ওলাই গ'ল। বেমাৰী মানুহ এজন দেখিলে, ক'লে যে এইজন কোন? তেওঁ সাৰথীয়ে ক'লে এইজন এজন বেমাৰী মানুহ। মানুহৰ বেমাৰ হয় নেকি? হয়, আপোনাৰো হ'ব। অলপ দূৰ গৈ দেখিলে এজন মানুহৰ মৃত্যু ঘটিছে। তেওঁ পুনৰ সুধিলে যে এইজন কি হৈছে ইয়াত? ক'লে যে এই মানুহজনৰ মৃত্যু হৈছে, এতিয়া তেওঁ অচেতন হৈ গৈছে, চেতন অৱস্থালৈ নাই। মানুহৰ এনেকুৱাও হয় নেকি? বিভিন্ন ধৰণৰ যিমানে আগুৱাই গৈ আছে তেওঁ এইবোৰ দেখিবলৈ ধৰিলে, আৰু অৱশেষত দেখিলে তেওঁ নিজে নিজক সুধিলে যে কি কাৰণে এইটো হয়। এজন ভগৱানে যদি এজন শিশুক জন্ম দিছে, সেই শিশু বৃদ্ধ অৱস্থা গৈ বা বেমাৰ চেমাৰ দি পিছত মাৰি পেলাইছে। গতিকে তেওঁৰ মনত এই জিজ্ঞাসাটো জগাৰ লগে লগে কি কৰিলে, তেওঁ সদ্য বিবাহিতা পত্নী সন্তানক এৰি জ্ঞানৰ সন্ধানত ওলাই গ'ল, আৰু অৱশেষত তেওঁ এই বুদ্ধিদ্ৰুম গছজোপাৰ তলতেই এক পৰম জ্ঞান লাভ কৰিলে। নহয় জানো বাইদেউ? বাইদেউ আপুনি সেইটো বস্তু কৰিয়ে লিখিছো মই। সেইটো গতিকে কবিতাৰ পটভূমিটো বাইদেৱে সুন্দৰভাৱে লৈছে। বুদ্ধিদ্ৰুমৰ সন্ধানত মানে জ্ঞানটো এনেকুৱা এটা সমল, মানুহৰ এনেকুৱা এটা সম্পদ। আপোনাৰ ধৰক অনেক টকা পইচা আছে, সা সম্পত্তি আছে, বেলেগে সেইখিনি কাঢ়ি লৈ যাব পাৰে, কিন্তু মানুহৰ আপোনাৰ নিজৰ যিটো স্বজ্ঞান আছে, যি জ্ঞান আপুনি আহৰণ কৰি লৈছে, সেই জ্ঞান কোনেও কাঢ়ি লৈ যাব নোৱাৰে। যিমান যি হওক সেইটো আপোনাৰ ওচৰতে থাকিব। আৰু এই জ্ঞান হৈ গ'ল এটা শক্তি। আৰু বাইদেৱে সুন্দৰভাৱে কৈছে যে জ্ঞান নিজৰ মাজত সীমাবদ্ধ হৈ থাকিলে ভাল নহয়, জ্ঞান আনৰ মাজত বিলাই দিব পৰাটোৱেই মানে মহত্ব আছে, আৰু এইটো হোৱা উচিত। যেনেকৈ আপোনাৰ এই লাইনটো মোৰ খুব ভাল লাগিলে। কি লিখিছিলে বাইদেউ? তুলসীৰ চাকিয়ে তুলসী তলৰ বন্তি গছিয়ে আনক পোহৰাই নিজক আন্ধাৰত ৰাখে। হয় হয়, তুলসীজোপাটো আমি নেদেখোঁ, তেওঁৰ তুলসীজোপাৰ তলত যি বন্তি জ্বলি থাকে সেইখিনিহে দেখোঁ। তাৰ পোহৰত আমি কি হওঁ? আমি আগুৱাই যাওঁ, কিন্তু তুলসীজোপা মানে নেপথ্যত থাকে। গতিকে কিন্তু সেই তুলসীৰ তলৰ সেই মাটি চাকিটো বা সেই প্ৰদীপটো জ্বলি থাকোঁতে কিমান উষ্ণতা আহি সহিবলগীয়া হৈছে সেয়া আমি অনুভৱ নকৰোঁ। কিন্তু সেই উষ্ণতাখিনি সহিও বন্তি গছিয়ে কি কৰিছে? পোহৰটো আনৰ বাবেহে দিছে। মই ভাবোঁ আপোনাৰ কবিতাটোৰ এইটোৱেই লক্ষ্য আৰু উদ্দেশ্য। গতিকে এইটো এটা সুন্দৰ আধুনিক কবিতা। কবিতাটো ভাল হৈছে বাইদেউ। আধুনিক কবিতাৰ গোটেইখিনি লক্ষণেই ইয়াত আছে। আপোনাৰ প্ৰথম দুটা লাইন ল'ব, এইটো কওকচোন, কি আপুনি পৰিকল্পনাৰ ওপৰত কি লিখিলে?
নতুন পৰিকল্পনা আৰু প্ৰতিৰক্ষাৰ বাবে লাগে প্ৰত্যয়। তাৰমানে যিকোনো এটা কামৰ কাৰণে বিশ্বাস এটা লাগিব ন, আত্মবিশ্বাস এটা লাগে। হয় হয় জ্ঞান যদি নিজে কিবা এটা বুজিছো জানিছো আনক দিব লাগে, কিন্তু তাৰ আগতে মই নিজে বিশ্বাসত ল'ব লাগিব ন যে মই কাৰোবাক দিব পৰা হৈছো। হয় হয় হয়। আৰু এটা আপুনি কৈছে পোহৰ মানে সাহস আৰু প্ৰেম। প্ৰেম। তাৰমানে এনে আমি ৰাতি হলে আমি সদায় ভয় খাওঁ ন, ৰাতি মানে আন্ধাৰ আৰু ভয়, যিমানে ৰাতি হ'ব ইমান ভয় লাগে, বেমাৰ আজাৰ সেইকাৰণে বাঢ়ি যায়, হয় নে নহয়? কিন্তু ৰাতিপুৱাৰ লগে লগে আমি মানে নতুন এটা প্ৰেৰণা পাওঁ ন, সৃষ্টি মানে যেনেকৈ নহওক জীয়াবলৈকে এটা আমি সাধন পাওঁ, যে উৎসাহ এটা পাওঁ। আৰু ঠিক তেনেকে প্ৰভু প্ৰেম বুলিও কোৱা হয় যে ৰাতিপুৱালে মনটো ভাল লাগিলে প্ৰেম জাগৃত হ'ব, মানসিক এটা শক্তি পোৱা যাব। সেইটো বস্তু প্ৰেম মানে মানসিক শক্তি বুজাইছো মই। বুজিছো মানে আজিকালি আধুনিক কবিতাৰ এটা বৈশিষ্ট্য অন্যতম বৈশিষ্ট্য হৈছে দুৰ্বোধ্যতা। মানে কেতিয়াবা পাঠকে যিহেতু আধুনিক কবিসকলে নিজৰ ৰূপক ব্যৱহাৰ কৰে, নিজৰ প্ৰতীক ব্যৱহাৰ কৰে, গতিকে সেইটো কেতিয়াবা দুৰ্বোধ্য হৈ পৰে পাঠকৰ বুজিবলৈ। আৰু এই দুৰ্বোধ্যতাটো এটা লক্ষণেই আধুনিক কবিতাৰ, এইটো থাকিবই কবিতাত। কিন্তু বাইদেউ এটা কথা, এইটো মানে মই নিজকে সমালোচনা কৰিছো দেই, মোৰো ভুল হয় এইটো। মানে আমাৰ এই কবিতাটোত আপুনি লিখা কবিতাটো বা এই কবিতাৰ বাকৰিত আমাৰ 4টা ষ্টেক হোল্ডাৰ থাকে, বুজ থাকে। প্ৰথম হৈ গ'ল আমি কবিবোৰ নিজেই, তাৰপিছত থাকিব পাঠক, তাৰ পিছৰজন হৈ গ'ল সমালোচনা, আৰু তাৰ পাছৰজন হৈ গ'ল আপোনাৰ প্ৰকাশক আপোনাৰ থাকিব। গতিকে এই 4টা গুজৰ মাজত এটা হিয়নিবিহীন মত সৃষ্টি হ'ব লাগে এটা কবিতাক। আৰু সমালোচকৰতো জানেই আপুনি, সমালোচকে সমালোচনা কৰিবই, আৰু সেইটো কবিসকলে আমি আশীৰ্বাদ হিচাপেই লওঁ। আৰু এই বস্তুটো এটা মানে একদম হিয়নিবিহীন, যিটো চিমলেছ ফ্ল' যদি ইংৰাজীত কওঁ মই, চিমলেছ যদি ফ্ল' হয় তেতিয়া কি হয়, কবিতাটো সকলোৰে গ্ৰহণযোগ্য হৈ পৰে। গম পালেনে কথাটো, বস্তুটো? গতিকে পাৰ্চনেল নিজস্ব ৰূপক প্ৰতীক ব্যৱহাৰ কৰিব লাগে, সিমানো দুৰ্বোধ্য হ'ব নালাগে। মই মানে কৈছোঁ যে অলপ স্ব-সম্পাদনা কৰি আপুনি কবিতাটো আৰু মনোৰম কৰিব পাৰে। এইটো কবিতা, আপোনাৰ কবিতাটো সুন্দৰ হৈছে, গম পাইছে বাইদেউ? কবিতাটো সুন্দৰ হৈছে, আপুনি অলপ স্ব-সম্পাদন কৰি প্ৰেম কি ক'লে আপুনি? পোহৰ মানে সাহস আৰু প্ৰেমৰ, পোহৰ মানে সাহস আৰু প্ৰেম। ঠিকে আছে, এইটো ঠিকে আছে দিয়ক। আচলতে কবি বিলাকৰ নিজক নিজেই এটা কিবা প্ৰতিজনে মনত বেলেগ বেলেগ এটা বস্তুৱে বেলেগ বেলেগ ধাৰণা এটা থাকে, মানে জ্ঞান চৰ্চা এইবিলাক ডিপেণ্ড কৰি। মানে এই দুৰ্বোধ্যতা আৰু নিজস্ব ৰূপক ব্যৱহাৰ আধুনিক কবিতাৰ এটা প্ৰধান লক্ষণ, আৰু সেইবাবে এইটো আপোনাক আধুনিক কবিতা হিচাপে কোৱাৰ ভীষণ থল আছে, আৰু তাত আপুনি সফল হৈছে। আৰু আপুনি যিটো বাৰ্তা পাঠকলৈ প্ৰেৰণ কৰিব বিচাৰিছে, সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে, যে জ্ঞান এখন নদীৰ দৰে, জ্ঞান এখন নদীৰ দৰে, ই অৱধাৰিতভাৱে বৈ থাকে, আৰু জ্ঞানে কি কৰে, মানুহক সুস্থ কৰে, মন সুস্থ কৰে। আৰু সেই জ্ঞানখিনি আহৰণ কৰিবলৈ প্ৰয়াস কৰিব লাগে মানুহে, আৰু সেই জ্ঞানখিনি বিলাই দিব লাগে। এই বাৰ্তাটো মই খুব ভাল পাইছোঁ বাইদেউ। আপোনাৰ পৰা আৰু কবিতা, এনেধৰণৰ কবিতা আশা কৰিছোঁ। ধন্যবাদ। বহুত ধন্যবাদ, ইমান ধুনীয়াকে বুজাই গ'লে ভাল লাগিছে। মই কবিতাখন আহ্বায়িকা হিচাপে কবিতা পাঠে কৰাই থাকো, মোৰ কবিতা সমালোচনা হোৱাই নাই, আজি প্ৰথম। কি হয়, এইটো মই সমালোচনা আপোনাক কৰা নাই বাইদেউ, মই নিজকে সমালোচনা কৰিছোঁ। যিখিনি আলোচনা ভাল লাগিল ধন্যবাদ। ধন্যবাদ সফিয়া ডাঙৰীয়া। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ কৰিছো কবিতা পাঠ কৰিবলৈ দেৱিকা বৰপূজাৰী ডাঙৰীয়ানী। দেৱিকা বাইদেউ, আপুনি সাজু হওক, মই আপোনাৰ এটি চমু পৰিচয় ৰাইজৰ আগত দাঙি ধৰো। অসম সাহিত্য সভা মুম্বাই চৌৰা শাখাত শ্ৰীযুতা দেৱিকা বৰপূজাৰী ডাঙৰীয়ানী যোৰহাটৰ বোৱাৰী যদিও বৰ্তমান মুম্বাইৰ বাসিন্দা। সৰুৰে পৰা সাহিত্য চৰ্চাৰ পৰিৱেশ
উপজাতীয় সমাজে পোৱা দেৱিকা বাইদেৱে অসমবাণী, অগ্ৰদূত, প্ৰিয় সখী নামৰ জনপ্ৰিয় আলোচনী নিয়মীয়াকৈ প্ৰবন্ধ আদি লিখিছে। তেখেতৰ দেউতাক স্বৰ্গীয় শিৱপ্ৰসাদ বৰুৱা 85 বছৰীয়া বৰদৈচিলা নামৰ আলোচনীখনৰ সম্পাদক আৰু স্বত্বাধিকাৰী আছে। সেই সূত্ৰে সাহিত্য চৰ্চাৰ এটি সুন্দৰ পৰিৱেশ ঘৰখনতে পোৱা বাইদেউৰ বহু কবিতা, প্ৰবন্ধ, গল্প আদি বিভিন্ন সামাজিক মাধ্যমত সিঁচৰিত হৈ আছে আৰু পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কবিতা লিখি ভাল পায় যদিও তেখেতৰ প্ৰকৃত অনুৰাগ কবিতা অনুবাদ কৰাৰ ওপৰতহে। বাইদেউ নিশ্চয় আপুনি সাজু হৈছে কবিতা পাঠ কৰিবলৈ, নহয় জানো? তেন্তে আহক দেৱিকা বৰপূজাৰী ডাঙৰীয়ানী কবিতা পাঠ আমি উপভোগ কৰোঁ। ধন্যবাদ ৰেখা, বহুত বহুত ধন্যবাদ। নমস্কাৰ মাননীয় সঞ্চালক ডাঙৰীয়া আৰু মুম্বাইৰ সাহিত্য সভাৰ সভাপতি চুৰিয়াল জাহান প্ৰমুখ্যে সকলোলৈকে মই সাদৰে সম্ভাষণ জনালো। অনুবাদৰ প্ৰতি মোৰ দুৰ্বলতা আছে বুলি জানি আমাৰ মুম্বাই সাহিত্য সভাৰ সদস্য শ্ৰীমতী অমলা ঠাকুৰীয়াই ছিংগাপুৰৰ প্ৰফেচাৰ লি জু ফাঙৰ When I Am Dead নামৰ সুন্দৰ কবিতাটো মোলৈ পঠিয়াইছিল। মই মাত্ৰ এটা প্ৰয়াসহে কৰিছো। এতিয়া শইকীয়াৰ আগত মোৰ লাজেই লাগিছে, ভুল ভ্ৰান্তি নধৰিব, কৰিছো আৰু কোনোমতে। When I am dead, মোৰ যেতিয়া মৃত্যু হ'ব, মোৰ যেতিয়া মৃত্যু হ'ব, তোমাৰ দুচকুৰে পানী নিগৰিব, কিন্তু মইতো নাজানিম। তাতকৈ তুমি আজিয়েই মোৰ সৈতে চকুৰ পানী টুকাচোন। তুমি মোলৈ ফুল পঠিয়াবা, কিন্তু মইতো নেদেখিম। তাতকৈ তুমি আজিয়েই মোলৈ ফুল পঠোৱাচোন। প্ৰশংসাৰে তুমি হয়তো মোৰ বুঢ়াই পেলাবা, কিন্তু মইতো নুশুনিম। তাতকৈ আজিয়েই মোক অকণ প্ৰশংসা কৰাচোন। মোৰ ভুল ত্ৰুটিবোৰ হয়তো তুমি পাহৰিবলৈ চেষ্টা কৰিবা। তাতকৈ আজিয়েই অকণমান আওকাণ কৰি থাকাচোন। মোক হেৰুৱাৰ বেদনা হয়তো তুমি সহিব নোৱাৰিবা, কিন্তু মই জানো তাতকৈ এতিয়াই তুমি মোৰ অভাৱ অনুভৱ কৰাচোন। তুমি এতিয়া হয়তো ভাবিবা আৰু অলপ সময় মোক দিব পৰাহেঁতেন। তাতকৈ এতিয়াই তুমি মোৰ লগত অলপ সময় কটোৱাচোন। যেতিয়া তুমি শুনিবা মই আৰু নাই, আহিবা তুমি ঢপলিয়াই মোৰ ঘৰলৈ শোকৰ প্ৰতিমূৰ্তি হৈ। তাতকৈ এতিয়া এবাৰ মোক বিচাৰি মোৰ ঘৰলৈ আহাচোন। গোটেই বছৰটোত দেখোন আমি এষাৰ কথাও পতা নাই। নীৰৱে অকলে মই ক'ব পাৰো, একেলগে কিন্তু আমি কথা পাতিব পাৰো। অকলে মই হাঁহিব পাৰো, কিন্তু লগেৰে আমি আনন্দ উদযাপন কৰিব পাৰো। অকলে মই মিছিকে হাঁহিবও পাৰো, কিন্তু লগেৰে যে হাঁহিব পাৰো। প্ৰিয়জন, মানৱিক সম্বন্ধৰ এয়াই সৌন্দৰ্য। ইজনে সিজনক এৰি থাকিবতো নোৱাৰো। সেয়েহে হৈ থাকক সকলো অনুৰুদ্ধ। ধন্যবাদ। সুন্দৰ বাইদেউ, সুন্দৰ কবিতা আপুনি অনুবাদ কৰিছে। ধন্যবাদ। আৰু কবিতাটো অতি সুন্দৰ। এনি লি জু ফাং ছিংগাপুৰৰ এজন প্ৰখ্যাত কবি। তেখেতৰ কবিতাত অনবদ্য এটা সুৰ আছে, অনবদ্য এটা টান আছে, অনবদ্য এটা থিম আছে, বিষয়বস্তু আছে। আৰু কবিতাটো, মূল কবিতাটো ইমান ধুনীয়া, আপোনাৰ অনুবাদো ধুনীয়া। আৰু আপোনাক এটা ভাল লাগিছে যে আক্ষৰিক অনুবাদ হোৱা নাই আপোনাৰ কবিতাটোত। আপুনি নিজেই অলপ স্বাধীনতা লৈ কবিতাটো অনুবাদ কৰিছে। এইটো খুব প্ৰশংসনীয়। কাৰণ আক্ষৰিকভাৱে যদি আমি এটা কবিতা অনুবাদ কৰিবলৈ যাওঁ, তেতিয়া কবিতাৰ সেই সৌন্দৰ্য অনুবাদ কবিতাটোত নাথাকে। আপোনাৰ নিজৰ ফালৰ পৰা যিখিনি শব্দ ব্যৱহাৰ কৰি অলপ কবিতাটোৰ পৰা আঁতৰি আহিছে, সেইটো মই খুবেই ভাল লাগিছে। মই খুবেই প্ৰশংসা কৰিছোঁ এই সাহসক। কবিতাটোৰ শিৰোনাম আছিলে When I Am Dead। আপুনি সেই কবিতাটোৰ শিৰোনামটো আপুনি দিছে মোৰ যেতিয়া মৃত্যু হ'ব। এইটো আপুনি অলপ সলাই দিছে, ঠিকেই আছে। কাৰণ When I Am Dead, আমি যদি কবিতাটোৰ শিৰোনামটো একেলগে দিব বিচাৰোঁ, তেতিয়া মই যেতিয়া মৃত, এনেকুৱা ধৰণৰ হ'ব। আৰু বাকীখিনি আপুনি When I Will Die, মই যেতিয়া মৰিম, এনেকৈ আৰম্ভ কৰক। শিৰোনামটো একেই ৰাখিলে মই ভাবোঁ কবিতাটো আৰু সৰ্বাংগ সুন্দৰ হ'ব।
একো নাই, আপুনি এই শিৰোনামটো ৰাখিব পাৰে আপুনি দিয়াটো। গতিকে ভাল হৈছে কবিতাটো। আৰু বাইদেউ লগেৰে বুলি আপুনি এটা শব্দ ইউজ কৰিছে দুবাৰ। লগেৰে সলনি একেলগে, লগ লাগি, এই শব্দটো বেছি ভাল লাগিব নেকি? লগ লাগি, কৈ দিয়াৰ কাৰণে বৰ ভাল পাইছো। লগ লাগি একেলগে, আপুনি একেলগেও ব্যৱহাৰ কৰিছে অলপ আগত। একেলগেতো খুব সুন্দৰ শব্দ। মানে অকলে আমি, আপুনি ভাল কৈছে, অকলে মই ব্যক্ত কৰিব পাৰোঁ, কিন্তু একেলগে আমি উদযাপন কৰিব পাৰোঁ। খুব সুন্দৰ হৈছে। আৰু বস্তুটো কি হয়, শেষৰ মূল কবিতাটো শেষৰ ষ্টেঞ্জাকেইটা খুব সুন্দৰ হৈছে। এটা বাৰ্তা আছে এটা আমাৰ সমাজৰ প্ৰতি, যে সকলো মানে ইজনে সিজনৰ অবিহনে আমি ৰিক্ত, আমি পৰিপূৰ্ণ নহয়। আৰু কেতিয়া মানুহ গুচি যোৱাৰ পিছত সমবেদনা জনাইতো লাভ নাই। সেইকাৰণে কৈছে এতিয়াই আহা সমবেদনা জনোৱা, এতিয়াই ফুলবোৰ দিয়াচোন, মৰাৰ পিছত ফুলৰ থোপাটো আনিব নালাগে। কি সুন্দৰ কবিতা। আৰু আপোনাৰ অনুবাদো খুব সুন্দৰ হৈছে, ভাল লাগিছে। গতিকে এই দুটা শব্দ আৰু এটা সাৰ্থকভাৱে আপুনি এটা মই ক'ম যে এইটো আক্ষৰিক হোৱা নাই, অনুদিত হৈছে। সেইটো এটা খুব ভাল লক্ষণ। আৰু আজিৰ দিনত অনুবাদ সাহিত্য এটা প্ৰত্যাহ্বান সকলোৰ বাবে, খুব কঠিন। অনুবাদ সাহিত্য কবিতাই হওক বা আপোনাৰ নাটকেই হওক, এই কৰাটো ইমান সহজ কাম নহয়। গতিকে কবিতাটো ভাল লাগিল বাইদেউ। শেষৰ শব্দটো আপুনি কৈছে অনুৰুদ্ধ, তাত সংপৃক্ত বুলি কৈ দিলেও বেয়া নালাগিব। আহা আমি একেলগে সংপৃক্ত হৈ থাকোঁ ইজনে সিজনৰ প্ৰতি। গতিকে আৰু বেছি শুৱনি হ'ব বুলি ভাবোঁ। এইটোৱে মোৰে অনুভৱ। গতিকে মই নিজকেই কৈছোঁ, আমি ককাই ভাই বাই ভনী, গতিকে আমি আলোচনা কৰিছোঁ। আৰু গতিকে সেই লগেৰেটোৰ সলনি আপুনি একেলগে বা লগ লাগি কৰি দিব, অলপ স্ব-সম্পাদনা কৰিব। কাৰণ এই হিৰুদাই এটা সাক্ষাৎকাৰত কৈছিল, তেখেতক যেতিয়া সুধিছিল যে আপুনি কবিতা কি একেবাৰেই লিখি দিয়ে নেকি, কৈছে যে মইতো তেনেকৈ একেবাৰে কবিতা নিলিখোঁ। মই লিখোঁ কাটো, লিখোঁ কাটো, শব্দৰ সৈতে খেলা কৰি থাকোঁ। আৰু যেতিয়া সন্তুষ্ট হওঁ তেতিয়াহে মই এইটো লিখিতভাৱে মানে অন্তিম পৰ্যায়ত এইটো লিখোঁ আৰু কবিতাৰ আকাৰত পাঠকলৈ আগবঢ়াই দিওঁ। গতিকে কবি হিচাপে আমিও শব্দৰ লগত অলপ খেলা কৰি সমাৰ্থক যিবোৰ শব্দ আছে বাইদেউ, সকলোবোৰ আনি যিটো তাৰ লগত ফুট হয়। আপুনি সেইটো কি ক'লে, শেষৰটো সকলো অনুৰোধৰ বদলি আপুনি কি বুলি ক'লে? সংপৃক্ত হৈ থাকোঁ, ইজনে সিজনক এৰিতো থাকিব নোৱাৰোঁ। আপুনি এইটোত লিখিব পাৰে, আমি ৰিক্ত ইজনে সিজনক এৰি, সেয়ে বাস কৰোঁ আহা সংপৃক্ত হৈ, বা একেলগে থাকোঁ আহা সংপৃক্ত হৈ। সম্পৃক্ত ন? সংপৃক্ত, সংপৃক্ত। মই লিখিয়ে লৈছো। বাইদেউ এইটো মই এটা মই হেৰিহে দিছোঁ দেই। এইটো আপোনাৰ কবি হিচাপে আপোনাৰ এইটো স্বতন্ত্ৰ অধিকাৰ আছে। তথাপি হয়, লগেৰে শব্দটো অলপ মানে খাপচাৰা হৈছে। একেলগে বা লগ লাগি হ'লে সেইটো আৰু সুন্দৰ হ'ব। ধন্যবাদ বাইদেউ, ভাল লাগিলে। আপুনি এই অনুবাদৰ আপোনাৰ অনেক কবিতা আমি পিছলৈ পাম বুলি আশা কৰিছোঁ দেই। ভুলবোৰ শুধৰাই থাকিব এনেকে। বহুত ধন্যবাদ। ধন্যবাদ। এইবাৰ মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অজিত হাজৰিকা ডাঙৰীয়া। শ্ৰীযুত হাজৰিকা ডাঙৰীয়া, আপুনি সাজু হওক, মই আপোনাৰ চমু পৰিচয় ৰাজ্যৰ আগত দাঙি ধৰোঁ। তেল আৰু প্ৰাকৃতিক গেছ নিগম মুম্বাই শাখাৰ অৱসৰপ্ৰাপ্ত উপ মহাপ্ৰবন্ধক অজিত হাজৰিকা অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ কাৰ্যকৰী সদস্য। শৈক্ষিক জীৱনত বিভিন্ন পুৰস্কাৰে সন্মানিত হোৱা হাজৰিকা ডাঙৰীয়া এজন সফল ৰংগমঞ্চৰ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালক হিচাপে খিতাপ অৰ্জন কৰা এজন সফল ব্যক্তি। সাহিত্য চৰ্চা কৰি ভাল পোৱা হাজৰিকাদেৱৰ বহু কবিতা সামাজিক মাধ্যমত সিঁচৰিত হৈ আছে আৰু পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। হাজৰিকা ডাঙৰীয়া, আপোনাৰ স্বাস্থ্য অসুস্থতাৰ কথা গম পাইছোঁ, তথাপিও আপোনাৰ কবিতা পাঠ আমি উপভোগ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ। আপুনি কবিতা পাঠ কৰিব পাৰে।
হাজৰিকা ডাঙৰীয়া। নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ সভাপতি মহোদয় শ্ৰীমতী চুৰিয়া জাহান বাইদেউ, আজিৰ অনুষ্ঠানৰ কবিতা সন্ধ্যা আহ্বায়িকা শ্ৰীমতী ৰেখা ফুকন আৰু আজিৰ অনুষ্ঠানৰ আমন্ত্ৰিত সঞ্চালক শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়া, লগতে আজি উপস্থিত থকা অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সকলো সদস্যক মোৰ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। মই আজি স্বৰচিত এটি কবিতা আবৃত্তি কৰিম। কিবা ভুল হ'লে ক্ষমা কৰে যেন। কবিতাৰ শিৰোনাম অনন্ত কালৰ নাৱৰীয়া। কৰে অচিন নাৱৰীয়া তই, প্ৰবাল সোঁতৰ নদীত নাও বাই, মেলি দিলি তোৰ আশাৰ পাল, কোন দিশে তই যাবি আগুৱাই, নকৰি অকণো ভয় সংশয়, জানো তই কৰিব পাৰিবি জয় এই কঠোৰ সংগ্ৰাম, কাৰণ এনেকৈ যুঁজি আহিছ অনাদি কালৰে পৰা, নাই তোৰ বিশ্ৰাম, নাই তোৰ কোনো বিশ্বাস, সমাজ সংৰক্ষকৰ বিশ্বাস, সেয়ে তই আজি জীয়াই আছ মাথো নিজৰ ভৰসাত। কাল ৰূপে গ্ৰাস কৰিছে বানে অগণন গ্ৰামীণ লোকক, কোনে বুজিব আজি কাৰো যে নাই আহৰি, কত আশা বুকুত বান্ধি সাজিছিলি তোৰ নাওখনি, মনৰ সপোন মনতেই মাৰ গ'ল, বালিত সজা ঘৰ থানবান হ'ল, পুৱাৰ সূৰুজৰ কিৰণে তিৰবিৰণি তোলে বুৱতী পানীত, পাহৰি পেলা তোৰ সকলো ব্যথা, জীয়াই থকাৰ প্ৰেৰণা পাবি আকৌ বসন্তৰ গীত গাবি। ধন্যবাদ। এটা সুন্দৰ কবিতা, একে আখৰতে মই কৈছোঁ। আধুনিক কবিতাৰ বৈশিষ্ট্যৰে এটা সুন্দৰ কবিতা। প্ৰথম দুটা ষ্টেঞ্জা এটা গীতি কবিতা শুনাৰ নিচিনাই লাগিল, খুব ভাল লাগিল। আপুনি ইমান সুন্দৰ মানে ধ্বনি ব্যৱহাৰ কৰিছে। এই প্ৰথম দুটা স্তৱক বা প্ৰথম দুটা চৰণটো এটা গীতি কবিতাই হৈ পৰে। আৰু আপোনাৰ যিটো বিষয়বস্তু নাৱৰীয়া, আজিকালি আধুনিক অসমীয়া কবিতাৰ যি বৈশিষ্ট্য, এজন সাধাৰণ মানুহৰ দুখ যাতনা, এইখিনিক লৈ লিখা এটা কবিতা। এই সাধাৰণ মানুহক লৈ লিখা কবিতাৰ বৈশিষ্ট্যৰ ৰোমান্টিক কবিসকলৰো আছিল, আৰু সেই ধাৰাটো আধুনিক কবিতালৈ গতি কৰিছে। গতিকে নাৱৰীয়া এজন মানে কি, আমি কি বুজো? সংগ্ৰাম। যতীন্দ্ৰনাথ দুৱৰাই নাৱৰীয়া নামেৰে এটা কবিতা লিখিছিল, মোৰ মনত পৰিছে এতিয়া। সেই কবিতাটো ৰোমান্টিক লক্ষণ বিশিষ্ট আছিল। সেই কবিতাটো ৰোমান্টিক লক্ষণ বিশিষ্ট আছিল। আপুনি নিশ্চয় হয়তো পঢ়িছে সেই নাৱৰীয়া কবিতাটো, যতীন্দ্ৰনাথ দুৱৰাৰ। আৰু আজি আপোনাৰ এই নাৱৰীয়া কবিতাটো শুনি খুব ভাল লাগিল। এই কবিতাটোত আধুনিক কবিতাৰ যিখিনি বৈশিষ্ট্য, এটা মাৰ্ক্সীয় যিটো দৰ্শন, সেইটো ইয়াত প্ৰকাশ পাইছে। আপুনি সমাজৰ কি ক'লে, এইটো সমাজ সংৰক্ষকৰ কথা কৈছে ন? হয়, লাগিছিল নহয়, কওকচোন। অনাদি কালৰ পৰা নাই তোৰ বিশ্ৰাম, সেই স্তৱকটো আপুনি এবাৰ আকৌ। অনাদি কালৰ পৰা নাই তোৰ বিশ্ৰাম, সমাজ সংৰক্ষকৰ বিশ্বাস, সেয়ে তই আজি জীয়াই আছ মাথো নিজৰ ভৰসাত। এইটো খুব এটা মাৰ্ক্সিয়ান যিটো দৰ্শন, মাৰ্ক্সিয়ান যিটো ফিলচফি ইয়াত প্ৰকাশ পাইছে। খালি এই সংৰক্ষকৰ যিটো শব্দ আপুনি ব্যৱহাৰ কৰিছে, সেইটো আপুনি অলপ ভাবি চিন্তি সলাই দিব। সমাজ হিতৈষী বুলিও আপুনি ক'ব পাৰে।
সংৰক্ষণ আমি বস্তু এটা কৰোঁ, সমাজখন সংৰক্ষণ নিজে নিজে হয় আচলতে আমাৰ কৰ্মসূচীৰ দ্বাৰা। সেইটো আপুনি কৰিব পাৰে। বা আপুনি যদি এজন সাহসী কবি হয়, ৰজাঘৰীয়া শব্দটো ব্যৱহাৰ কৰিব পাৰে, সেইটো কৰিলেও খুব ভাল হ'ব। আৰু এই নেক্সট যিটো আপোনাৰ স্তৱক, যিটো চৰণ, কালৰূপে কৰিছে বানে, কালৰূপে গ্ৰাস কৰিছে বানে, এইটো অলপ মেদ আহিছে কবিতাটোত মই ভাবোঁ। এই ষ্টেঞ্জাটো বা এই স্তৱকৰ আপুনি কবিতাটোৰ পৰা যদি আঁতৰাই দিয়ে, তেতিয়া আপোনাৰ কবিতাটো আৰু আনুষংগিক হৈ পৰিব, মানে এই হেৰিটোৰ লগত, কবিতাটোৰ সৈতে, কবিতাটোৰ বিষয়বস্তুৰ লগত এইটো অলপ ফালৰি কাটি যোৱা যেন লাগিছে। গতিকে সেইটো এটা বেলেগ সমস্যা, গ্ৰামীণ লোকৰ সমস্যাটো নাৱৰীয়াৰ সমস্যাটোৰ লগত পোনপটীয়াভাৱে জড়িত নহয়। গতিকে আপুনি নাৱৰীয়াৰ যিখিনি সমস্যা আছে, যিখিনি সংগ্ৰাম আছে, 3টা স্তৱকত সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু সেইটো এই 4ৰ্থ স্তৱকত আপুনি এইটো যদি এৰি দিয়ে, এইটো যদি নিলিখে আৰু বাকীকেইটা স্তৱকত যদি ৰাখে, তেতিয়া এইটো এটা সুন্দৰ আধুনিক কবিতা বুলি মই ক'ম। আৰু শেষৰ শাৰীত আপুনি বসন্তৰ গীত বুলি কৈছে। বসন্তৰ গীতৰ সলনি আপুনি জীয়াই থকাৰ গীত বা জীৱন সংগ্ৰামৰ গীত বুলি এইটো সামৰিলেও আৰু বেছি এফেক্টিভ হ'ব, প্ৰবলতা বাঢ়িব। এটা সুন্দৰ কবিতা, ভাল লাগিল, খুব ভাল লাগিল। ধন্যবাদ। ধন্যবাদ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ ধন্যবাদ জনাইছো। আপুনি শুধৰাই দিয়াৰ কাৰণে। শুধৰাই দিয়া নাই, মই নিজেই মানে ধৰক আপোনাৰ লগত আলোচনা কৰিছো আৰু। হয়। ধন্যবাদ। এইবাৰ মই আমন্ত্ৰণ জনাইছো দেইটি বৰগোহাঁই ডাঙৰীয়ানী। শ্ৰীমতী বৰগোহাঁই, আপুনি সাজু হওক, মই আপোনাৰ কি চমু পৰিচয় ৰাইজৰ আগত দাঙি ধৰো। সাজু হৈছো। হয়, ডিব্ৰুগড়ৰ দেইটি বৰগোহাঁই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী প্ৰাক্তন ঘোষিকা আৰু বাতৰি পৰিৱেশক। বৰ্তমান তেখেত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নাট্যশিল্পী। আপোনালোকে জানি ভাল পাব যে তেখেত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি ৰায়বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱাৰ আজোনাতী আৰু একালৰ ব্ৰিটিছ শাসিত অসম লেজিছলেটিভ কাউন্সিলৰ তথা স্বাধীনতা সংগ্ৰামী অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱাদেৱৰ নাতি। সাহিত্য চৰ্চা কৰি ভাল পোৱা দেইটি বৰগোহাঁইৰ 2খন কিতাপ, মৃত্যুৰ দুৱাৰদলিত আকাশ মাৰ্গত ৰাজযোগ আৰু আনখন বকুলৰ চাত অনুপমা নিৰুপমা আৰু কিছু কথা ইতিমধ্যে প্ৰকাশ হৈছে। সংগীতত ৰাপ থকা দেইটি বৰগোহাঁই এগৰাকী সৌন্দৰ্য বিশেষজ্ঞও। তেখেতে ওমেন্স ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল WWI চেনা হুছেইন দিল্লীৰ পৰা সৌন্দৰ্য ডিপ্ল'মা প্ৰাপ্ত, লগতে হাবিব হেয়াৰ একাডেমী দিল্লীৰ পৰাও ডিপ্ল'মা প্ৰাপ্ত। দেইটি বৰগোহাঁই, আপোনাৰ কবিতা পাঠ উপভোগ কৰিবলৈ আমি সাজু হলো। আপুনি কবিতা পাঠ কৰি আমাক আপ্লুত কৰক। ধন্যবাদ ৰেখা। ধন্যবাদ। নমস্কাৰ। প্ৰথমে অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি ডাঙৰীয়ানী শ্ৰীযুতা সুৰেয়া জাহান বাইদেউ, আজিৰ অনুষ্ঠানটিৰ বাবে আমন্ত্ৰণ কৰি অনা সঞ্চালক শ্ৰদ্ধাৰ শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়া, অনুষ্ঠানৰ আহ্বায়িকা শ্ৰীযুতা ৰেখা ফুকন, মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ সমূহ বিষয়ববীয়া তথা আজীৱন সদস্যাসকল, সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা, শুভেচ্ছা আৰু শুভ সন্ধ্যা এতিয়া মই জ্ঞাপন কৰিছো। আজি মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৈছে তুমি নাথাকিলেও। কবিতাটি এজন পুৰুষৰ অন্তৰৰ অনুভূতিক লৈ লিখিবলৈ চেষ্টা কৰিছিল যদিও সেই ভাৱাবেগখিনি মই মাত্ৰ নিজে মোৰ কণ্ঠৰে কবিতা পাঠৰ যোগেদি প্ৰকাশ কৰাৰ চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি হলে শ্ৰীযুত শইকীয়া ডাঙৰীয়াই শুধৰাই দিব বুলি আশা কৰিলো। পাঠ কৰিবলৈ লৈছো কবিতাটি। তুমি নাথাকিলেও। তোমালৈ আজি বৰকৈ মনত পৰিছে প্ৰিয়া, মনত পৰিছে হেঙুলি সেই নিৰিবিলি আবেলিটোৰ কথা। আমি যে বহিছিলো
শাৰী শাৰী নাহৰৰ মাজৰে জিৰি জিৰি এজোপা সেই নাহৰৰ তলত বাধা নমনা বতাহজাকেও সেইদিনা কিমান যে আমনি কৰিছিল। তোমাৰ মেঘালী চুলিবোৰে ঢৌ খেলি উৰি আহি বাৰে বাৰে মোৰ নাকে মুখে পৰহি কি যে সুখৰ অনুভূতি জগাইছিল। তোমাৰো বাৰু মনত পৰিছিল নে প্ৰিয়া? মোৰ চুলিত সেই যে হঠাতে সৰি পৰিছিল নাহৰৰ এখিলা পাত, আল ফুলে গুচাই তাতে যে তুমি সাৱধানে লিখিছিলা ঘঁহি মোক ভাল পাওঁ বুলি। সবাতোকৈ মিঠা দুটি সেই কথা। আৰু তাৰ পাছত তুমি মোৰ হোৱাৰ বহু প্ৰতিশ্ৰুতি যাচি এদিন তুমি গলাগৈ, হিয়াখন মোৰ আশাৰ বালিচৰত মেলি থৈ। ভাবিলে এনে লাগে যেন সিদিনাৰহে কথা, কিন্তু কথা দিও তুমি যে নোৱাৰিলা ৰাখিব। শিৰত সেন্দুৰৰ ৰেখাডাল টানি গুচি গলা তুমি অৱশেষত মোৰ পৰা বহু দূৰলৈ, চিৰদিনৰ বাবে আন কাৰোবাৰ হৈ। চিৰদিনৰ ব্যৰ্থ প্ৰেমিক মই, জীৱনৰ এই আবেলিটো সাঁচি ৰাখিছিলো মনে মনে, তথাপিও এতিয়াই হেঁপাহ হিয়াৰ এচুকত তোমাৰ লাৱনী মুখখনি কোনোবা দিনা এবাৰলৈ মাথো চোৱাৰ, জানিবলৈ কেনে আছা তুমি সুদূৰত। সিদিনা যে শুনিলো সেই হিয়া ভগা খবৰটো, তুমি হেনো গলাগৈ বহু দূৰলৈ, একেবাৰে কোনোদিনে আৰু ঘূৰি নহাকৈ। অচিন মহামাৰীয়ে হেনো কাঢ়িলে তোমাৰ জীৱন। কিন্তু তুমিতো নাজানিলা সেই সৰাপাত খিলা য'ত তুমি লিখিছিলা মোক ভাল পাওঁ বুলি, ৰাখিছো সযতনে আজিও মই। তুমি ৰৈ গলা মৃত্যুটো এটা শিল্প হৈ মোৰ বুকুৰ মাজত। মুগা বৰণীয়া সেই শুকান পাতত নীলা চিয়াহীৰ আখৰতে এতিয়াও জিলিকিছে ধূসৰ প্ৰায় তোমাৰ প্ৰেমৰ সেই শেষ ভগ্নাৱশেষ। সেউজীয়া সোঁৱৰণি হৈ মোৰ বাবে এতিয়াও তুমি নাথাকিলে। ধন্যবাদ বাইদেউ। ধন্যবাদ। জাকি মাৰি উলটি আহিল মোৰ সেই ইউনিভাৰ্চিটিৰ দিনবোৰ, আপোনাৰ পটভূমিত নাহৰৰ গছবোৰ, হয়নে? অধ্যয়ন কৰিছিলো 2 বছৰ। গতিকে মনটো জীপাল হৈ গ'ল নাহৰৰ সেউজীয়া নাহৰৰ গছৰ আঁৰত প্ৰেমিক প্ৰেমিকাৰ প্ৰাতঃ সন্ধ্যা ভ্ৰমণ, কি যে এটা দৃশ্যায়ন, এটা চলন্ত দৃশ্যায়ন মই দেখাৰ নিচিনা অনুভৱ কৰিলো আপোনাৰ কবিতাটো মই যেতিয়া শুনি আছিলো। এটা সুন্দৰ শোকগাথা কবিতাটো, এটা সুন্দৰ শোকগাথা হৈছে। এলিজি বুলিয়ে মই ক'ম এই কবিতাটো। এলিজি শোকগাথা, আৰু সুখ থাকেই, সুখ আৰু বেদনা বা আনন্দ আৰু বেদনা কবিতাৰ সদায় এটা বিষয়বস্তু হৈ আহিছে। গতিকে ইয়াত প্ৰেমিকজন ব্যৰ্থ হৈ পৰিছে প্ৰেমিকা অন্যৰ লগত বিয়া হৈ যোৱাৰ বাবে, আৰু কিন্তু সেই যিখিনি সময় প্ৰেমিক প্ৰেমিকাই পাৰ কৰিছিল এটা প্ৰতিজ্ঞাবদ্ধ হৈ ভৱিষ্যত জীৱনৰ বাবে, কিন্তু সেয়া হৈ নুঠিল। কি কাৰণে হৈ নুঠিল তাৰ বহু কাৰণ থাকিব পাৰে। নমনীয়ভাৱে অলপ দোষাৰোপো কৰিছে প্ৰেমিকে আপোনাৰ কবিতাটোত প্ৰেমিকাজনীৰ প্ৰতি, যে তুমি গুচি গ'লা শিৰত সেন্দুৰ লৈ, প্ৰতিশ্ৰুতি নাৰাখিলা। কিন্তু আপোনাৰ মানে এটা লয়লাস ভংগীত কবিতাটো গৈ আছে, ক'তো ৰখা নাই। সেইটো খুব ভাল লাগিলে, লয়লাস ভংগীত গৈছে। আৰু এই কবিতাটো যদি আজি 40 বছৰ মূৰত কোনোবাই পঢ়ে, কোনোবা এটা সংকলিতৰ ওপৰত থাকিলে, আমাৰ যে এই অতিমাৰীৰ এই যিটো ৰেফাৰেঞ্চ বা প্ৰাসংগিকতা তাত গম পাব। কাৰণ আপুনি অতিমাৰীটো আনিছে, আপুনি এইটো মহামাৰী বুলি কৈছে, আপুনি অতিমাৰী কৰি দিলে ক'ভিড বুলি সকলোৱে জানিব। এই শব্দটো আপুনি চেঞ্জ কৰি দিব পাৰে, বদলাই দিব পাৰে, ভাল হ'ব। গতিকে কবিতা আজি পৃথিৱীৰ অকল 2% মানুহে পঢ়ে, কিন্তু এই কবিতাৰ এইখিনি বস্তুৰ কাৰণে কবিতা সদায় জীয়াই থাকিব। এই যে আপুনি প্ৰাসংগিকতাটো এই কবিতাটোত ৰাখি গ'ল, ক'ভিডৰ কথা, এইটো এটা বুৰঞ্জীৰ বাবে এটা উৎস হ'ব পাৰে ভৱিষ্যতে 25 বছৰ পাছত। আপোনাৰ কবিতাটো পঢ়ি গম পাব যে এই কবিতাটো লিখিছিলে 2021 চনত, সেই সময়ত কি লিখিছিলে, অতিমাৰীৰ কথাটো লিখিছে। তাৰমানে ক'ভিড তেতিয়া হৈছিল। গতিকে এইটো এটা আমাৰ উৎস হৈ যায়।
গতিকে ভাল লাগিছে কবিতাটো, সুন্দৰ হৈছে, উপগাথা হৈছে। বাইদেউ এই অলপ আমি প্ৰেমিকাক অলপ লুকুৱাই ৰাখিবলৈ, অলপ ঢাকি দিবলৈ উৰণিৰে প্ৰিয়া শব্দটো আপুনি গুচাই দিলেও আৰু সুন্দৰ হ'ব। প্ৰিয়া শব্দটো আপুনি নিদিলেও বা প্ৰিয়া শব্দটো নিদিলে আপোনাৰ প্ৰেমিকাজনী সুন্দৰ হৈ থাকিব, যদিও প্ৰেমিকক লগত তেওঁৰ মিলন হোৱা নাই। আৰু আপোনাৰ বাৰ্তাটো এটা সঁচাই সুন্দৰ বাৰ্তা। প্ৰত্যেকজন প্ৰেম বিষয়ক লৈ লিখা কবিতাৰ বাবে এইটো এটা বাৰ্তা হৈ পৰে। আপোনাৰ বাৰ্তাটো সুন্দৰ হৈছে। প্ৰেমিক প্ৰেমিকা সদায় আপেক্ষিক, পৰম নহয়। আৰু স্থিতিশীল অৱস্থাত প্ৰেমহে থাকেগৈ। প্ৰেমিক প্ৰেমিকা মানে গতিশীল, গমনশীল। কিন্তু হোৱাট ইজ ষ্টেটিক, ইট ইজ লাভ হুইচ ইজ পাৰ্মানেণ্ট। সেইটো কথা সুন্দৰভাৱে আপুনি কবিতাটোত এষ্টাব্লিছ কৰিছে। প্ৰেমিকা ঢুকাই গৈছে, প্ৰেমিকে তাৰ বাবে শোক প্ৰকাশ কৰিছে, কিন্তু প্ৰেমৰ বাবে প্ৰেমিকে কি কৰিছে, সেই হেৰিটো থৈ দিছে, সেই লিখনিটো। নাহৰৰ সেউজীয়া পাত লিখিছিল, মুগা বৰণীয়া হৈ গৈছে, কিন্তু এতিয়াও সেই লিখাখিনি তেওঁ সংৰক্ষণ কৰি ৰাখিছে। আৰু এইটোৱে কি কৰিছে, প্ৰেমক অজয় কৰি তুলিছে। তাৰ বাবে আপোনাক ধন্যবাদ দিলোঁ। ভাল লাগিল কবিতাটো, উপগাথাটো। ধন্যবাদ। ধন্যবাদ। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি কোৱা বেজবৰুৱাদেৱৰ ভাষাৰে তেখেতৰ আদৰ্শৰে কলেজীয়া জীৱনৰ পৰা কিবা কিবি লিখি ভাল পোৱা আমাৰ এইবাৰৰ কবিগৰাকী হ'ল নীলুফা য়াছমিন। নীলুফা য়াছমিনক সাজু হ'বলৈ অনুৰোধ জনালো। মই তেখেতৰ এটি চমু পৰিচয় আপোনালোকৰ আগতে দাঙি ধৰো। সৰুৰে পৰা লিখা মেলা কৰি ভাল পোৱা গুৱাহাটীৰ নীলুফা য়াছমিনৰ অনুভৱবোৰ গদাধৰ নামৰ আলোচনীখনত প্ৰকাশ পোৱাৰ উপৰিও আন বহুতো আলোচনী সামাজিক মাধ্যমত প্ৰকাশ পাই আহিছে। ইংৰাজী অসমীয়া দুয়োটা ভাষাতে কবিতা লিখি ভাল পোৱা নীলুফাই কবিতা আবৃত্তি কৰিও ভাল পায়। তেখেতে ভালেকেইগৰাকী আন্তৰ্জাতিক কবিৰ ইংৰাজী আৰু বাংলা কবিতা অসমীয়ালৈ অনুবাদ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেখেত বৰ্তমান এটা গৱেষণা প্ৰকল্পৰ লগত অনুবাদক হিচাপে জড়িত হৈ আছে। ইতিমধ্যে তেখেতৰ অনুভৱসমূহ আৰু অনুবাদসমূহ পুথি আকাৰত প্ৰকাশ কৰাৰ প্ৰস্তুতি চলাই আছে। নীলুফা, তোমাৰ কবিতা পাঠ উপভোগ কৰিবলৈ আমি সাজু হলো। তুমি আমাক কবিতা পাঠ কৰি শুনোৱা। নীলুফা, তুমি মিউট হৈ আছা, মিউট হৈ আছা। নমস্কাৰ। আজিৰ অনুষ্ঠানৰ আমন্ত্ৰিত সঞ্চালক শ্ৰীযুত তাৰিণী শইকীয়া ডাঙৰীয়া, মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি শ্ৰীমতী সুৰাইয়া জাহান ডাঙৰীয়ানী, সভাৰ অন্যান্য বিষয়ববীয়াসকল, অনুষ্ঠানৰ আহ্বায়িকা শ্ৰীমতী ৰেখা ফুকন ডাঙৰীয়ানী, আমাৰ সভাৰ মাননীয় সদস্যসকল আৰু আজিৰ অনুষ্ঠানত যোগদান কৰা শ্ৰোতা দৰ্শক মণ্ডলী, আপোনালোক সকলোকে সন্ধিয়াৰ প্ৰীতি আৰু সম্ভাষণ জনাই মই এটি অনুবাদমূলক কবিতা আপোনালোকক শুনাব বিচাৰিছো। মূল কবিতাটো হৈছে ব্লেক চাইল্ড, কবি এংগচি অলিভিয়া অচুৱা, এ নাইজেৰিয়ান পয়েট। মোৰ কবিতাটোৰ শিৰোনাম কলা সন্তান। সিহঁতে তোমাক ৰঙীন বুলি কয়, যদিও সিহঁত ৰংহীন। তোমাৰ গাত জাপি দিয়ে কিছুমান অসুবিধাজনক সমস্যা, যিয়ে বাধা দিয়ে তোমাক অগ্ৰগামী হোৱাত। সিহঁতে বাধ্য কৰাই তোমাক উশৃংখল হবলৈ, চুক্তি কৰাই তোমাক কিছুমান দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে। কলা সন্তান, পৃথিৱীখন বৰ বহল, তথাপি সিহঁতে বিচাৰে তোমাক বন্য হোৱাটো। সাগৰখনে তোমাক ডুবাব বিচাৰে, সেয়ে তুমি মাছ নহবা, যিহেতু মাছ খোৱা খাদ্য আৰু লাভজনক।
বৰঞ্চ তুমি জোৱাৰ হোৱা, প্ৰবাহ আৰু ধুমুহা হোৱা। তুমি জলকুঁৱৰী হোৱা আৰু সাগৰখনক শাসন কৰা। কলা সন্তান, জুয়ে পুৰি তোমাক ধৰাশায়ী কৰিব বিচাৰে। গতিকে তুমি কয়লা নহবা, কিয়নো কয়লা দহনশীল। পৰিৱৰ্তে তুমি বহ্নিশিখা হোৱা, উত্তপ্ত আৰু উষ্ণতা হোৱা। তুমি দাহ্য পদাৰ্থ নহবা। বতাহে তোমাক উঘালিব খোজে। পৃথিৱী হোৱা, ভূমি আৰু শক্তি হোৱা। পৃথিৱীখনে তোমাৰ ছালখনক ভাল নাপায়। গতিকে তোমাক দলিয়াই দিব এটা ডাঙৰ পাত্ৰলৈ। কেৱল মাত্ৰ এটা ক্ষুদ্ৰ পাত্ৰ পাবলৈ যদি পান কৰা এবিধ উগ্ৰ বৰ্ণহীন সুৰা, তথাপিও তোমাক নাম দিব পাপ বুলি। যদি সেইটোৱে তাইক জিকাব পাৰে, তেনে তোমাক ফুটা কৰি দিব পাৰে এডাল কাঠৰ দণ্ডৰে। কলা সন্তান, তুমি সোণ নোহোৱা, কাকো তুমি নিদিবা তোমাক বেচিবলৈ। যদিও তুমি পাপ কৰা এটা বাহত তুমি হ'ব পাৰিবা শ্ৰেষ্ঠ। তুমি ইষ্টতম কেতিয়াও নোহোৱা, কাকো নিদিবা তুমি তোমাৰ মূৰ ফটাবলৈ। কলা সন্তান, তুমি এটা বান্দৰ নোহোৱা, এটা গাধৰ দৰে তুমি পৰিশ্ৰমো নকৰিবা। যদিও তুমি গুহাত বাস কৰা, তুমি দাস নোহোৱা। কেতিয়াও তুমি এটা কীট নহবা, যদিও সিহঁতে তোমাৰ পৰীক্ষা কৰে। তোমাৰ স্তনৰ গাখীৰ মধুতকৈও মিঠা। টকাৰ সহায়েৰে কাকো নিদিবা গুচাই দিবলৈ তাক। তোমাৰ অণ্ডকোষবোৰ শিলতকৈও শক্তিশালী। সিহঁতক কাঠৰ টুকুৰাৰে গুৰি কৰিবলৈ নিদিবা। সিহঁতক সজাত ভৰাই তলা বন্ধ কৰিব নিদিবা। তোমাৰ জীৱনটো যে তাতেই আছে। কলা সন্তান, পৃথিৱীখন আন্ধাৰ, কিন্তু তথাপিও তুমি বনাব পাৰিবা এটা চিহ্ন। হয়, তোমাৰ ছালখন কলা, কিন্তু তাত নাই কোনো গুণৰ অভাৱ। তোমাৰ ছালখন সুন্দৰ আৰু আশ্চৰ্যকৰ, আনকি ৰামধেনুও নহয় সিমান ৰঙীন। কলা সন্তান, খোজ কাঢ়া তুমি, কান্ধ তোমাৰ ওখ কৰি, কিয়নো কোনো মানুহ তোমাতকৈ বেছি মানুহ নহয়। ধন্যবাদ। এজন প্ৰখ্যাত কবিৰ কবিতা, ব্লেক চাইল্ড, অলিভিয়া অচুহা। বৰ্ণবাদৰ বৰ্ণবৈষম্যৰ বিৰুদ্ধে খুব প্ৰখ্যাত কবিতা এইটো। আৰু আমাৰ বাইদেৱে এই নীলুফা ইয়াছমিন বাইদেৱে বা নীলুফা ইয়াছমিনে এই কবিতাটো অনুবাদ কৰিবলৈ সাহস কৰিছে, সুন্দৰভাৱে অনুবাদো কৰিছে। যাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। সুন্দৰ কবিতা, সুন্দৰ অনুবাদ। কবিতাটো আৰু সুন্দৰ হ'ব, অলপ স্ব-সম্পাদনাৰ প্ৰয়োজন আছে। আপোনাৰ কিছুমান চিননিমছ, শব্দৰ যিখিনি চিননিমছ বা সমাৰ্থক শব্দ, সেইখিনিৰ লগত আপুনি অলপ খেলা কৰক। আৰু প্ৰথম শাৰীটোত আপুনি আৰম্ভ কৰিছে ৰঙীন বুলি। আপুনি পোনপটীয়াকৈ কৃষাংগ শব্দটো ইউজ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে, কাৰণ এইটো বৰ্ণবাদৰ ওপৰতে কবিতা। তেনেকৈ আৰম্ভ কৰক, খুব সুন্দৰ হ'ব। আৰু আপুনি এটা হেৰি কৰিছে, ফুটা কৰিব কিহে বুলি ক'লে? শিলাখণ্ডৰে ন? কাঠৰ দণ্ডৰে। কাঠৰ দণ্ডৰে। ইংৰাজীটোত আছিল হয়তো অৰ পাংচাৰ ইউ বাই পিন নে এনেকুৱা ধৰণে লিখিছে মূল কবিতাটোত, হয়নে? গতিকে আমি সেই শব্দটোত আপুনি আলপিন শব্দটো ব্যৱহাৰ কৰিব পাৰে, সুন্দৰ হ'ব। কাঠৰ দণ্ডৰ হেৰি কৰি আমাৰ বোধগম্য হ'ব পাঠকৰ বাবে সহজভাৱে। আলপিনটো শব্দ হয় জানো স্যাৰ? আলপিনটো অসমীয়াত ব্যৱহাৰ হয় আজিকালি। আলপিন, পিনৰ হেৰিটো আলপিন বুলি কয়। অসমীয়া শব্দই সেইটো ব্যৱহাৰ হৈছে। গতিকে আপুনি আক্ষৰিক হেৰিলৈ নাযাব, নিজৰ অলপ স্বাধীনতা হেৰি কৰক,
কবিতাটো আৰু সুন্দৰ হ'ব, কাৰণ এইটো মূল কবিতাটো এটা অত্যন্ত সুন্দৰ কবিতা আৰু অত্যন্ত প্ৰখ্যাত কবিতা, আৰু এইটো আপুনি কৰিবলৈ সাহস কৰিছে, আপোনাক সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে কবিতাটো। আৰু এই যিখিনি যদি আপুনি কেইটামান শব্দৰ লগত শব্দৰ চয়নৰ লগত খেলি আপুনি স্ব-সম্পাদনা কৰে, আপুনি যদি সামৰ্থক শব্দবোৰৰ লগত আৰু খেলি ব্যৱহাৰ কৰে, তেতিয়া মই ভাবোঁ এইটো এটা আটকধুনীয়া কবিতা হৈ পৰিব অসমীয়া সাহিত্যত। প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে এইটো যোগ্য কবিতা হৈ পৰিব। কাৰণ মই আগেই কৈছোঁ, আধুনিক কবিতা এটা চেলেঞ্জ হৈ পৰিছে। 2 মিনিট ল'ম, মই এটা কথা মনত পৰিছে, মই কৈ দিওঁ আধুনিক অনুবাদ কবিতাৰ ওপৰত। মোৰ বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু ডক্টৰ অবিন ফুকন, আপোনালোকে সকলোৱে চিনি পায়। তেখেতে অনুবাদ সাহিত্যৰ এজন সাধক আছিলে। এদিন আমাক কেইজনমানক সুধিছিল এটা হেৰিত পাই, উইলিয়াম ব্লেকৰ যিটো কবিতা টাইগাৰ বুলি উইলিয়াম ব্লেকৰ এটা কবিতা আছে, টাইগাৰ বাৰ্নিং। গতিকে তেখেতে কৈছিলে যে অনুবাদ কেনেকুৱা হ'ব লাগে। এতিয়া এই কবিতাটোৱে যদি আপোনালোকে অনুবাদ কৰে, যে কেনেকৈ কৰিব? আমিতো তেতিয়া ধৰক একেবাৰে অপৈণত অৱস্থাত আছিলোঁ। চবেই কৈছে বাঘ। গতিকে তেওঁ কৈছে ঠিকেই, টাইগাৰ মানেই বাঘ। এইটো নহয় যে আপোনালোকে বাঘটোৱে শিৰোনাম হিচাপে ব্যৱহাৰ কৰিব। তাৰ সমাৰ্থক শব্দ লৈ যাওক, যিটোৱে সেই কবিতাটোক আৰু বেছি জীৱন্ত কৰিব। তেনেহ'লে সমাৰ্থক শব্দ তেওঁ 2টামান ক'লে। তেওঁ বোলে বাঘৰ সলনি বনৰজা আপুনি ব্যৱহাৰ কৰক। বনৰজা তেতিয়া তেওঁ যিটো উইলিয়াম ব্লেকে ক'বলৈ গৈছে সেইটো আৰু বেছি ধ্বনিত হ'ব। আপুনি ব্যাঘ্য ব্যৱহাৰ কৰিব পাৰে। গতিকে কথাবোৰ তেনেকুৱা গতিকে শব্দৰ লগত খেলিব লাগিব আৰু সমাৰ্থক শব্দ বিচাৰিব লাগিব। আপুনি স্বাধীনতা লৈ আক্ষৰিকৰ পৰা অলপ ফালৰি কাটি আপুনি সেইখিনি উপাদান যদি তাত যোগ কৰি দিয়ে, মানুহে এইটো ক'ব যে মোৰ ইংৰাজী কবিতাটোতকৈ অসমীয়া অনুবাদ কবিতাটো বেছি ভাল লাগিছে। সৃষ্টি হৈ যাব তেতিয়া। গতিকে অনুবাদ সাহিত্য সেইকাৰণেই চেলেঞ্জিং। আপোনালৈ মোৰ শুভকামনা আছে, আৰু আমি বহুত পঢ়িবলৈ পাম। আপুনি অনুবাদৰ লগত জড়িত হৈ আছে, ভাল লাগিলে। আপুনি এই অনুবাদ সাহিত্যৰ লগত জড়িত হৈ থকাৰ কথাটো জানি খুবেই ভাল লাগিলে। আপুনি আগবাঢ়ি যাওক, শব্দৰ লগত খেলক, অলপ ফালৰি কাটি আহক। এটা প্ৰশ্ন সুধিব। সোধক। অনুবাদ আৰু ভাৱাৰ্থ অনুবাদ দুটা শব্দ যে মানুহে কয়, অনুবাদ ভাৱাৰ্থ অনুবাদ একেই নে পাৰ্থক্য আছে নেকি? মোক অকণমান ক'বচোন। এতিয়া বস্তুটো মই যিটো অলপ আগতে কৈ গ'লো, এতিয়া ছেমুৱেল জনছনে কৈছিলে যে একচুৱেলি এজন লিখকৰ যিটো মূল সৃষ্টি সেইটোত অনুবাদ হ'বই নালাগে, তেতিয়া এটা বেলেগ ধৰণৰ ৰূপ লয় বুলি কয়। ইভেন ছেমুৱেল বেকেটেও তেখেতৰ বিখ্যাত গ্ৰন্থ ৱেটিং ফৰ গডখন ইংৰাজীলৈ অনুবাদ হোৱাটো নিবিচাৰিছিল। গম পাইছেনে কথাটো? কিন্তু তেখেতে নিজেই কৈছে এই যিটো ইংৰাজী ভাৰ্চন মোৰ অৰিজিনেল ভাৰ্চনৰ লগত মিল নাই, কিন্তু মই সন্তুষ্ট। এনেকুৱা লাগিছে যেন এইটোৱে মৌলিক, মোৰটো অনুবাদ। গতিকে অনুবাদ সাহিত্য বুলিলে আপুনি তেনেধৰণে লওক, এইটো অনুসৃষ্টি হ'ব আপোনাৰ। গম পাইছেনে? আক্ষৰিকভাৱে আমি কৰিলে বস্তুটোৰ যিটো সুবাস, সেই সুবাসৰ পৰা আমি বঞ্চিত হ'ম। কাৰণ আমাৰ অসমীয়া ভাষাটো মই ভাবোঁ যে বহুত শব্দেৰে সমৃদ্ধ। আমাৰ শব্দৰ ভঁৰাল দেধাৰ। এতিয়া ইংৰাজীত ধৰক ব্ৰাদাৰ ইন লটোৰে বা চিষ্টাৰ ইন লটোৰে খুলখালি, জেঠেৰি, ব্ৰাদাৰ ইন লটোৱে সকলো বুজায়। কিন্তু আমাৰতো বেলেগ বেলেগ, আমাৰ খুলখালি আছে, জেঠেৰি আছে, বইনাই আছে। গতিকে আমাৰ ভাষাটো সমৃদ্ধ। আহক আমি এইবোৰ ব্যৱহাৰ কৰোঁ আৰু অনুবাদ সাহিত্যক লৈ যাওঁ। আৰু অবিন ফুকন ছাৰে এটা কথা কৈছিলে যে অনুবাদ সাহিত্য কৰিবলৈ যিটো ভাষাৰ পৰা কবিতা বা বেলেগ এটা প্ৰবন্ধ অনুবাদ কৰিবলৈ যাব, সেই ভাষাটো প্ৰথমে জানিব লাগিব। আপুনি ইংৰাজীৰ পৰা কবিতা কৰিবলৈ উজু হৈছে কাৰণ আপুনি ইংৰাজী ভাষা জানে, কিন্তু উৰিয়া ভাষাৰ পৰা এটা কবিতা অসমীয়ালৈ আপুনিও নোৱাৰে, ময়ো নোৱাৰোঁ, কাৰণ উৰিয়া ভাষাটো আমি নাজানো।
গতিকে যিটো ভাষাৰ পৰা আপুনি কবিতাটো অনুবাদ কৰিব সেই ভাষাটোৰ লগতো আপুনি সংপৃক্ত হওক, ভালকৈ সেইটো শিকক, ভালকৈ সেইটো বোধগম্য কৰক সেই কবিতাটোত কি ক'বলৈ বিচাৰিছে। মই ভাবোঁ তেতিয়া আপোনাৰ নিজৰ ভাষাত আৰু সাৱলীল হৈ আপোনাৰ অনুদিত কবিতাটো সুন্দৰ হৈ উঠিব। ধন্যবাদ। ধন্যবাদ। আমাৰ এজন কবি দেৱজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া আজি সভাত শাৰীৰিক সুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে, তাৰ বাবে তেখেতে যাতে সোনকালে আৰোগ্য হৈ আমাৰ পিছৰ অনুষ্ঠানত যোগদান কৰি আমাক আমোদ দিব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। এতিয়া আমি প্ৰশ্নোত্তৰ শিতান কথা বতৰালৈ আহোঁ। আপোনালোকে সঞ্চালক ডাঙৰীয়াক যদি কিবা প্ৰশ্ন সুধিব বিচাৰে তেনেহ'লে সুধিব পাৰে, আৰু অনুষ্ঠানৰ সন্দৰ্ভত যদি কিবা মতামত থাকে তাকো আগবঢ়াবলৈ মই অনুৰোধ জনালো। যোৰহাটৰ পৰা পাপৰি শৰ্মাই এটি প্ৰশ্ন সঞ্চালক ডাঙৰীয়াক সুধিব বিচাৰিছে। শ্ৰীমতী শৰ্মা, আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে। ধন্যবাদ। শুভ সন্ধিয়া সকলোকে। মই তেখেতৰ পৰা জানিব খুজিছোঁ, প্ৰথমতে তেখেতে ইমান সুন্দৰকৈ কবিতাৰ প্ৰতিটোকে ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিলে, ইমান ডাঙৰ এটা পদবীত থাকিও ইমানখিনি জ্ঞান কেনেকৈ তেখেতে আয়ত্ব কৰিছে আমাৰ মানে জানিব মন যায়। ইমান কেনেকৈ সময় উলিয়াইছে অধ্যয়ন কৰিবলৈ, কৰ্মত ইমান মনোনিৱেশ কৰিবলৈ, সঁচাকৈয়ে জানিব মন যায়। ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে। আচলতে আমি যিমান দিন জীয়াই থাকোঁ তাৰ আধা সময় আমি শুয়ে কটাওঁ। গতিকে এই কথাটো আমি খুব দেৰিকৈ উপলব্ধি কৰিলোঁ, আৰু তেতিয়া ভাবিলোঁ যে যিখিনি সময় পোৱা যায় সেইখিনি সঠিক দিশত সঠিক কামৰ বাবে প্ৰয়োগ কৰাটো ভাল। গতিকে যেতিয়াই মই অলপ সময় পাওঁ, মই যেতিয়া যাত্ৰাও কৰোঁ, ভ্ৰমণো কৰোঁ, তেতিয়া মোৰ বন্ধু এজন থাকে লগত, সেয়া হ'ল কিতাপ। যিকোনো কিতাপ মই লৈ যাওঁ আৰু সময় পালে পঢ়োঁ। ঠিক তেনেকৈ এতিয়া শাৰীৰিক মানে অলপ ডায়েবেটিক হৈ গৈছোঁ, তেতিয়া মই অফিচত কি কৰোঁ, এটা মানে খোজকঢ়া জোতা থৈ দিওঁ। এই ক'ৰবালৈ 10 মিনিট ওলাই গৈ অৱকাশ পাইছোঁ, সেই খোজকাঢ়োঁ। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতেই মই সময়ক তেনেকৈ অলপ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি আছোঁ। আৰু সেইকাৰণেই ভাবোঁ যে মই অলপ সময় এই বিষয়টোৰ লগত দিব পাৰিছোঁ। আৰু GST 2017 চনত আহিলে, আৰু সেইটোত মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আমাৰ বিভাগত প্ৰশিক্ষণ দিবলগীয়া হৈছিল। আৰু যোৱা 4 বছৰ মই এই প্ৰশিক্ষণৰ লগতেই জড়িত হৈ আছোঁ, পণ্য আৰু সেৱাকৰৰ। সেইবাবে এই দিশটোৰ প্ৰতি, পঢ়াৰ দিশটোৰ প্ৰতি বা ইয়াত মনোনিৱেশ কৰিবলৈ যদিও মোৰ কষ্ট হৈছে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে, তথাপিও এইটো এটা মোৰ বাবে এটা ইতিবাচক দিশ হৈ পৰিছে। গতিকে আপোনাৰ সময় অপৰ্যাপ্ত আছে, আপুনি সময় নাই মানুহবোৰে কৈ থাকে। মই ভাবোঁ যে এইটো এটা অজুহাতহে। মানুহৰ সময় থাকে, প্ৰত্যেকৰে সময় থাকে। নিজৰ বাবে আপুনি নিজকে আধা ঘণ্টা দিয়ক, পৰিয়ালৰ কথা পাহৰি যাওক, আপোনাৰ বন্ধুবৰ্গৰ কথা ভাবি যাওক। আপুনি সেই সময়খিনি নিজকে প্ৰয়োগ কৰক নিজৰ বাবে। আপুনি শুয়ে থাকক, গানেই শুনি থাকক, এটা গান শুনি ভাল পায়, বা কবিতা লিখি ভাল পায়, কবিতা লিখক, কিতাপ পঢ়ি ভাল পায়, কিতাপ পঢ়ি লিখক। তেতিয়া কি হ'ব, আপুনি নিজেই নিজৰ সমৃদ্ধ হ'ব। কাৰণ আমাৰ আজিকালি জীৱনটো বহুত কম্পিটিটিভ, মানে ৰেষ্টলেছ হৈ গৈছে। গতিকে আমি নিজক সময় দিয়ক, আপোনাৰ সময় নিশ্চয় ওলাব। ধন্যবাদ। ধন্যবাদ। ইমান সুন্দৰকৈ কথাখিনি ক'লে, আমি বহুত উৎসাহিত হৈ গৈছোঁ। নিশ্চয় সময় উলিয়াম আপোনাৰ নিশ্চয়কৈ। ধন্যবাদ। ধন্যবাদ। যোৰহাটৰ পৰা জয়শ্ৰী শইকীয়া এটি প্ৰশ্ন তাৰিণী শইকীয়া দিবলৈ আগবঢ়াইছে। শ্ৰীমতী শইকীয়া ডাঙৰীয়ানী, আপুনি প্ৰশ্নটো সুধিব পাৰে। নমস্কাৰ। আপোনাৰ বিষয়ে বহুত আগৰে পৰা শুনি আছিলোঁ। আচলতে আজি আপোনাৰ দৰ্শন হ'ল মোৰ কাৰণে। আপোনাৰ কবিতা মই বহুত ধৰণে পঢ়ি আছোঁ, বহুত শুনিছোঁ, আপোনাৰ বস্তুৰ পৰা বহু কথা গম পাওঁ। আজি আপোনাক লগ পাই বহুত ভাল লাগিল, বহুত নতুন নতুন কথা শিকিলোঁ, আৰু ভৱিষ্যতে হয়তো ওচৰৰ পৰা লগ পালেও শিকিব পাৰিম আৰু এনেধৰণে।
আপুনি সুস্থ হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক। অলেখ শুভকামনা আপোনাৰ কমৰাজিৰ কাৰণে মই আগবঢ়ালো। ধন্যবাদ। ধন্যবাদ। তেখেতৰ স্বামী মোৰ খুব ভাল বন্ধু, খুব জ্ঞানী, বহুত কথা জানে। আজি এখেতকো পালোঁ, এখেতেও বহুত কথা জানে, এটা ভাল বিষয়ৰ লগত হেৰি হৈ আছে, গতিকে খুব ভাল লাগিলে। ধন্যবাদ। 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 বাংগালোৰৰ পৰা দীপ্তি হাজৰিকাই এটি প্ৰশ্ন সুধিবলৈ বিচাৰিছিলে, আছে নাই বাৰু? দীপ্তি হাজৰিকাই এটি প্ৰশ্ন সুধিব বিচাৰিছিলে। আছেনে বাৰু দীপ্তি হাজৰিকা? নাই, তেওঁক দেখা নাই। আচ্ছা, জইন কৰিব নোৱাৰিলে নেকি? আৰু কোনোবাই প্ৰশ্ন সুধিব নেকি? সঞ্জয় ডাঙৰীয়া কোনোবাই প্ৰশ্ন সুধিব বিচাৰিব নেকি? তেনেহলে আমি প্ৰশ্নোত্তৰ শিতান কথা বতৰা ইমানতে সামৰো, হয় জানো? আমি এতিয়া অনুষ্ঠানৰ পৰ্যায়ত উপনীত হৈছোহি। এতিয়া মই অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য তথা কবি কৰবী আচাৰ্য কলাগৰ শৰাইখনি আগবঢ়াবলৈ অনুৰোধ জনালো। ধন্যবাদ ৰেখামা। ধন্যবাদ। নমস্কাৰ। মোৰ এটি স্বৰচিত কবিতাৰে মই আজি ধন্যবাদৰ সঁফুৰাখন হাতত তুলি ল'বলৈ লৈছোঁ। কবিতা মানে মোৰ এটি এগৰাকী কবিৰ লগত মোৰ কলেজত পঢ়ি থাকোঁতে বহুত ক্ল'জ, তেখেতৰ লগত মই কাম কৰিছিলোঁ, বহুত কবি সন্মিলনলৈ গৈছিলোঁ। তাৰ পৰা মোৰ পঢ়া শেষ হোৱাৰ পিছত মই আঁতৰি আহিব লগা হ'ল তেখেতৰ পৰা। তেতিয়া মোৰ মনত কিছুমান ভাৱ হৈছিল, সেইটোৱে মই এই কবিতাটোৰ যোগেদি প্ৰকাশ কৰিছিলোঁ। আজি আপোনালোকৰ আগত তাকে পাঠ কৰি মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছোঁ। হে কবি, তোমাক সহস্ৰ প্ৰণাম। কল্পনাই কৰিব পৰা নাছিলোঁ তোমাৰ সান্নিধ্যত আছে এনে এক মিঠা অনুভূতি। যেতিয়া আহিলোঁ তোমাৰ কাষলৈ, বুজিলোঁ কিহৰ দোলেৰে তুমি বান্ধি ৰাখা সবাকে। পল অনুপলকৈ কেতিয়ানো পাৰ হ'ল সময়, গমকে নাপালোঁ। আহিল সময় বিচ্ছেদৰ, ভৰি উঠিল হিয়াখন, কি লৈ আঁতৰি যাওঁ। কৰ্তব্যৰ দাস মানত সময়ৰ আদেশ মানি আঁতৰি আহিলোঁ। যদিও আঁতৰি আহিলোঁ তোমাৰ পৰা বহু দূৰলৈ, কিন্তু গৰাকী কৰি পঠালা মোক তোমাৰ কবিতাৰ পংক্তিৰে পূৰ্ণ এখন হৃদয়ৰ। আজি সভাৰ সঞ্চালক শ্ৰীযুত তাৰিণী শইকীয়াদেৱক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। শ্ৰী শইকীয়াদেৱে এটি অতি গুৰুত্বপূৰ্ণ পদত কৰ্মৰত হৈও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আমি অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখা তেখেতৰ ওচৰত চিৰঋণী হৈ ৰওঁ। আৰু তেখেতৰ এই সহায়ৰ কাৰণে আমি শইকীয়াদেৱক সহৃদয়তাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আগলৈও তেখেতৰ সহায় সহযোগিতা এনেকৈ পাই থাকিম বুলি আশা ৰাখিছোঁ। দ্বিতীয়তে, আজি অনুষ্ঠানৰ মধ্যমণি আমন্ত্ৰিত কবিসকলে তেখেতৰ লোকৰ সুন্দৰ সুন্দৰ কবিতাৰে যি মায়াজাল সৃষ্টি কৰি আমাক আপ্লুত কৰিলে, তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমন্ত্ৰিত কবি শ্ৰী দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। তেখেতৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তৃতীয়তে, আজি অনুষ্ঠানৰ কাৰিকৰী দিশটো সুচাৰুৰূপে পৰিচালনা কৰি
আমাৰ অনুষ্ঠানটি চলাই নিবলৈ সুবিধা কৰি দিয়াৰ বাবে শ্ৰী ধ্ৰুৱ বৰ্মন ডাঙৰীয়াক কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন দিহা পৰামৰ্শৰে অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সভাপতি শ্ৰী চুৰেয়া জোহান বাইদেউ, হিৰণ ভূঞা বাইদেউলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটি অনুষ্ঠান সজীৱ আৰু প্ৰাণোচ্ছল হৈ উঠে দৰ্শকৰ উপস্থিতিয়ে। সেয়েহে আজি অনুষ্ঠানত উপস্থিত থকা সকলো দৰ্শকলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানটি সুচাৰুৰূপে আৰু সুদক্ষভাৱে পৰিচালনা কৰি আমাক এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আহ্বায়িকা শ্ৰী ৰেখা ফুকন বাইদেউক আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ কবিতাৰ এনে এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে মোৰ আন্তৰিক ধন্যবাদ তেখেতসকললৈ জ্ঞাপন কৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ কৰবী। এতিয়া আমাৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ বজোৱা হ'ব। সকলোৱে যেন মাইক্ৰফোনটো বন্ধ কৰি কেমেৰা মুখমণ্ডলৰ সন্মুখত লৈ থিয় হৈ জাতীয় সংগীতক সন্মান জনাবলৈ অনুৰোধ জনালোঁ। জাতীয় সংগীত শেষ হোৱাৰ লগে লগে আমাৰ অনুষ্ঠানটি সমাপ্ত হ'ব। শুভৰাত্ৰি। সকলোলৈকে